হেল্ল' ছাত্ৰ ছাত্ৰীসকল, কেনে আছা তোমালোক আটাইকে আমাৰ আজিৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ক্লাছ 2 ইংৰাজী কিতাপখনৰ 4 নম্বৰ পাঠ, লেচন নম্বৰ 4, যাৰ নামটো হ'ল হেল্ডি হেবিট। ঠিক আছে, তোমালোকে আটাই পাইছা চাগে কিতাপখনৰ যদি 4 নম্বৰ পদটো উলিয়া, যদি পাঠটো যদি ওলাই লোৱা, তোমালোকে দেখিবা যে লেচনটোৰ নাম হেল্ডি হেবিট। এতিয়া আমি এই লেচনটোৰ আটাইবোৰ এক্টিভিটিজ কৰিম আৰু ইয়াত থকা কবিতাই হওক বা সাধুৱে হওক, যিখিনি বস্তু আছে সকলোখিনি আমি ইয়াতে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি মন দি চাবা। ঠিক আছে, প্ৰথমে আমি লেচনটোৰ নামটো আৰম্ভ কৰোঁ। লেচনটোৰ নাম কি কৈছে? হেল্ডি হেবিট। এতিয়া কথাটো হ'ল হেল্ডি হেবিট মানেনো কি? এটা চাবা দেই ছাত্ৰ ছাত্ৰীসকল। হেল্ডি হেবিট মানে হ'ল স্বাস্থ্যকৰ, মই লিখি দিছোঁ, অকণ মুচি দিছোঁ দেই, লিখোঁতে অকণমান এইটো ৰ'বা। হেল্ডি হেবিট মানে হ'ল, এইটো লিখি দিছোঁ, স্বাস্থ্যকৰ অভ্যাস। অসমীয়াত আমি ইয়াত লিখিলে কি হ'ব? স্বাস্থ্যকৰ অভ্যাস। ঠিক আছে, ৰ'বা অকণমান লিখোঁতে ভুল হৈছে, অভ্যাস। ঠিক আছে, এতিয়া কথা হ'ল স্বাস্থ্যকৰ অভ্যাস মানে কি? স্বাস্থ্যকৰ অভ্যাস মানে হ'ল যিবোৰ কাম আমি কৰিলে আমাৰ স্বাস্থ্যটো, আমাৰ হেল্থ, যিটো আমাৰ স্বাস্থ্য ভাল হৈ থাকে। হঠাৎ যদি ক'ব যাওঁ আমাৰ বেমাৰ আজাৰ নহয়, যিবোৰ কাম কৰিলে, এতিয়া কোনবোৰ কাম কৰিলে আমাৰ বেমাৰ আজাৰ নহয়, আমাৰ মানে শৰীৰটো ঠিকে থাকে, জ্বৰ চৰ নহয়, ভাল হৈ থাকে, কেতিয়াও বেমাৰ আজাৰবোৰ নহয়, বা মন চন বেয়া নালাগে, গা চা বেয়া নালাগে, কোনবোৰ কাম কৰিলে হয়? তোমালোকে জানানে? আমি যে খেলা ধূলা কৰোঁ, বা এই যে আমি এতিয়া খোজ চোজ কাঢ়োঁ বা চাইকেল চলাওঁ, সেইবোৰ কাম কৰিলে কি হয়? আমাৰ স্বাস্থ্যবোৰ সদায় কি হয়? ভাল হৈ থাকে। বা আমি খাওঁতে যদি ভাল খাদ্য খাওঁ, বেয়া বস্তু নাখাওঁ, সদায় ভাল খানাই খাওঁ, সেউজীয়া শাক পাচলি খাওঁ, গাখীৰ খাওঁ সময়মতে, এনেকুৱাবোৰ কৰিলে কি আমাৰ স্বাস্থ্যবোৰ কি হয়? ভাল হৈ থাকে নাই? তো এনেধৰণৰ কামবোৰক আমি কি কৰোঁ? কি বুলি ক'ম? স্বাস্থ্যকৰ অভ্যাস। আৰু ইয়াকে আমি ইংৰাজীত ক'ম হেল্ডি হেবিট। এতিয়া বুজি পালানে? হেল্ডি হেবিট লেচনটোৰ নামটো বুজি পালা নহয়? হেল্ডি হেবিট মানে হ'ল যিবোৰ কাম কৰিলে আমাৰ স্বাস্থ্যটো ভালে থাকে। উদাহৰণস্বৰূপে খেলা ধূলা কৰোঁ আমি, হয়নে নহয়? কেতিয়াবা গধূলি সময়ত খোজ চোজ কাঢ়োঁ, হয়নে নহয়? আকৌ আমি য়োগা কৰোঁ। আজিকালি য়োগাটো বহুত পপুলাৰ হৈছে, হয়নে নহয়? য়োগা দেখিছা তোমালোকে নিশ্চয়, টিভিয়ে নিশ্চয় দেখিছা। তাৰপৰা কি কৰোঁ? কেতিয়াবা মানে আমি চুইমিং পুলত বা পুখুৰীত সাঁতোৰোঁ, হয়নে নহয়? কেতিয়াবা আমি দৌৰোঁ, হয়নে? কেতিয়াবা চাইকেল চলাওঁ, কেতিয়াবা আমি কি কৰোঁ? স্কিপিং কৰোঁ। বা খাদ্যত আমি ভাল বস্তু খাওঁ। এনেধৰণৰ কামবোৰ বা অভ্যাসবোৰে হ'ল আমাৰ কাৰণে স্বাস্থ্যকৰ অভ্যাস, অৰ্থাৎ হেল্ডি লাইফ। ঠিক আছে, এতিয়া আমাৰ এই চিত্ৰটো চাই লোৱা দেই। এই চিত্ৰটোৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন কিছুমান তোমালোকে পাবা। এইখিনি প্ৰশ্ন উত্তৰ আমি কৰিম। ঠিক আছে, এই ছবিখন ভালকৈ চাই লোৱা। এই ছবিখন দেখিছা নহয়? এজন বুঢ়া মানুহ, বুঢ়া ককা এজনে কি কৰিছে? এজনে খোজকাঢ়ি আছে। এই ল'ৰাবোৰে কি কৰিছে? এই ল'ৰাবোৰে খোজকাঢ়িছে। এই বাইদেউগৰাকী কি কৰিছে? খোজকাঢ়িছে। এই আইতা দুগৰাকী কি কৰিছে? য়োগা কৰি আছে, হয়নে নহয়? এই ছোৱালীজনীয়ে কি কৰিছে? স্কিপিং জানা নহয়? তোমালোকে এই ৰছী এডাল লৈ যে আমি জঁপিয়াও যে, হয়নে নহয়? আমাক স্কুলৰ খেল ধেমালি মতে আমাক খেলিব দিয়ে, হয়নে? এই ল'ৰাজন চোৱাচোন, এই ল'ৰাজনে কি চাইকেল চলাই আছে, আৰু তাৰপিছত এই ল'ৰা ছোৱালীকেইজনে কি কৰিছে? পানীত সাঁতুৰি আছে। ঠিক আছে, এতিয়া ছবিখন আমি দেখিলোঁ। এতিয়া ছবিখনৰ এইখন যি দেখিলোঁ, ইয়াৰ ওপৰত প্ৰশ্ন আছে, প্ৰশ্ন উত্তৰখিনি আমি কৰিবলৈ চেষ্টা কৰিম হা। তোমালোকে এইখিনি প্ৰশ্ন উত্তৰখিনি লিখি ল'বা, নহ'লেও বা বুজি ল'লে হ'ব দেই। লেটছ টক, মানে কথা পাতিব কৈছে আৰু উত্তৰটো ছবিত কি দেখিছোঁ। প্ৰথম প্ৰশ্নটো কি সুধিছে চোৱাচোন? হোৱাট ডু ইউ চি ইন দ্য পিকচাৰ্ছ? তোমাক সুধিছে যে এই চিত্ৰখনত তুমি কি দেখিছা বুলি কৈছে। তো আমি চিত্ৰখন কি দেখিছোঁ? আমি চিত্ৰখন বহুত কিবা কিবি দেখিছোঁ, হয় নহয়? কিন্তু বুঢ়া ককা এজনে খোজকাঢ়িছে, এগৰাকী বাইদেৱে কি কৰিছে? খোজকাঢ়িছে। আকৌ ল'ৰা কিছুমানে খোজকাঢ়িছে, আইতাক দুগৰাকীয়ে কিবা য়োগা কৰি আছে, ছোৱালীজনী কি কৰি আছে? স্কিপিং কৰি আছে, ল'ৰা এজনে চাইকেল চলাই আছে, কিছুমান ল'ৰা ছোৱালী কি সাঁতুৰি আছে। তো আমি কি দেখিম? আমি কি লিখিব লাগিব? এতিয়া যি দেখিছোঁ লিখিব লাগিব। এতিয়া আমি এনেকৈ লিখিম, চাবা দেই। মোৰ উত্তৰটো তলত লিখি দিছোঁ, তোমালোকে চাই যাবা। উত্তৰটো এনেকুৱা হ'ব, মই তলতে লিখিছোঁ, আনচাৰ 1, উই চি ইন দ্য পিকচাৰ্ছ আর আমি পিকচাৰত কি দেখিছোঁ? যে some
some children কিছুমান ল'ৰা ছোৱালী কি কৈছে children আৰু কি one কি old man মানে কি এজন বুঢ়া মানুহ হয় না বুঢ়া মানুহ and a woman are কি walking খোজকাঢ়ি আছে walking on the road ঠিক আছে ছয়লা ছবিখন চাই লোৱা এই ছবি চোৱা এইজনে কি এই কোকাজনে ল'ৰাকেইজন আৰু এই বাইদেউ কি কৈছে খোজকাঢ়ি আছে তারপরে আৰু কি দেখিছো চোৱা আৰু লিখিব লাগিব এটা কি লিখিব লাগিব এটো লিখিলো n n বুলি লিখো n মানে আৰু n two old lady are doing yoga আকৌ কি কৈ আছে again one girl is busy in skipping মানে skipping কৰি আছে ছোৱালীজনী skipping কৰি আছে ঠিক আছে and one boy is riding cycle and আকৌ লিখিবা and few children are swimming in the pond পুখুৰীত কি কৈছে হাতুৰি আছে এটা তোমালোকে এইখিনি লিখিলে বা নিলিখিলে হ'ব জাস্ট বুজিলে হ'ল যে সুধিছে যে এই চিত্ৰখনত তোমালোকে এই ছবিখনত তোমালোকে কি দেখিছা তো মই কি লিখিলো যে এই ছবিত আমি কি কৈছো এজন বুঢ়া মানুহ এগৰাকী বাইদেউ আৰু কিছুমান ল'ৰা কি কৈছে খোজকাঢ়ি আছে হয়নে নহয় আৰু দুগৰাকী আইতাই কি কৈছে দুগৰাকী আইতাই আমাৰ যোগা কৰি আছে এগৰাকী ছোৱালী স্কিপিং কৰি আছে এজন ল'ৰাই কি কৈছে চাইকেল চলাই আছে আৰু কেইজনমান ল'ৰা ছোৱালী কি কৈছে পানীত সাঁতুৰি আছে ঠিক আছে এটো লিখিবা এটো লিখিলে লিখিব পাৰা নিলিখিলে একো নাই নেক্সট প্ৰশ্নলৈ যাওঁ প্ৰশ্নখিনি আমি উত্তৰখিনি কৰি গ'লে হ'ল হোৱাট ইজ দ্য ওল্ড মেন ডুইং এই বুঢ়া মানুহজনে কি কৈছে এই ওল্ড মেন এজন ওল্ড মেন হয়নে নহয় এই বুঢ়া মানুহজনে কি কৈছে আমি এটা ক'ব লাগিব দ্য ওল্ড মেন ইজ আমি লিখিম এতিয়া আনসাৰ টু বুলি কৈ লিখিম দ্য ওল্ড মেন ইজ ৱাকিং অন দ্য ৰোড বুঢ়া মানুহজনে কি কৈছে ৰাস্তাত খোজকাঢ়ি আছে ঠিক আছে নেক্সট প্ৰশ্নলৈ আহোঁ নেক্সট প্ৰশ্ন কি কৈছে হু ইজ স্কিপিং কোনে স্কিপিং কৰি আছে এই ছোৱালীজনী তো লিখিব লাগিব আনসাৰ লিখিব লাগিব যে স্কিপিং মানে বুজি পাইছা নে স্কিপিং তোমালোকে নিশ্চয় খেলিছা এই ৰছীৰে আমি কিবা কৈ হাতে ঘূৰা আমি জপিয়াও যে ছোৱালীজনী কৈছে ন দ্য গাৰ্ল এনেকৈ লিখিব লাগিব দ্য গাৰ্ল ইজ স্কিপিং ঠিক আছে নেক্সট প্ৰশ্নটো কি কৈছে চোৱাচোন হোৱাট ইজ ওল্ড ওমেন ডুইং এই বুঢ়ী আইতাক এগৰাকী কি কৰি আছে সুধিছে যা কি কৰি আছে বুঢ়ী আইতাক এগৰাকী দ্য ওল্ড ওমেনটাৰ ওল্ড ওমেনটাৰ এনেকৈ লিখিব old women are doing yoga ঠিক আছে yoga কৰি আছে ঠিক আছে নেক্সট প্ৰশ্নলৈ যাওঁ প্ৰশ্নটো কি কৈছে হু এইটো প্ৰশ্নটো চোৱা দেই প্ৰশ্নটো চাবা হু ইজ চাইক্লিং কোনে চাইকেল চলাইছে চোৱা চাইকেল কোনে আছে এই ল'ৰাজনে চলাই আছে ৰ'বা উৰি গৈছে এই ল'ৰাজনে চলাই আছে হয়নে নহয় তো আমি লিখিম দ্য বয় ইজ চাইকেলিং আনসাৰ লিখিলোঁ এনেকৈ আনসাৰ লিখিবা the boy is cycling ঠিক আছে সাইকেলিং ঠিক আছে নে ঠিক আছে লাস্ট প্ৰশ্ন what time of the day is shown in the picture এইটো দিনৰ কোনটো সময় কৈছে মানে এই পিকচাৰখন দেখি মেলি ছবিখন চাই মেলি তোমালোকৰ দিনৰ কেনেকুৱা সময় নিচিনা লাগিছে তো কোৱাচোন ভালকৈ মন কৰা কোনটো সময়ত মানুহে এনেকুৱা কাম কৰে যোগা কৰে খোজ কাঢ়ে কিছুমান দৌৰে বা কিছুমান চাইকেল চলায় বা কিবা হাতুৰে কেতিয়া কোনটো সময়ত কৰে সাধাৰণতে আমাৰ ৰাতিপুৱা সময়ত কৰে হয়নে নহয় কেতিয়াবা গধূলিও কৰে কিন্তু কি হয় যোগা চগা সেইবোৰ সাধাৰণতে কেতিয়া কৰে ৰাতিপুৱা সময়ত কৰে এইবোৰ ৰাতিপুৱা মানুহে খোজ কাঢ়ে
স্কিপিং কৰে চাইকেল চলায় এতিয়াকে আমি কি লিখিম দ্য টাইম এনেকৈ লিখিব লাগিব আনচাৰ লিখিব লাগিব আনচাৰ 6 দ্য টাইম অলপ জুম কৰিছোঁ ন shown in the picture is morning ৰাতিপুৱা সময় মানে মৰ্নিং মানে ৰাতিপুৱা ঠিক আছে লাষ্ট প্ৰশ্নটো থাকি গৈছে এইটো কি আছে কম্পেয়াৰ দ্য মৰ্নিং এক্টিভিটিজ এট ইয়ৰ হোম উইথ দিছ shown in the picture ৰাতিপুৱা তুমি যিটো কাম কৰা সেই কামটো কৰাৰ লগত তোমাৰ লগত কম্পেয়াৰ মানে তুলনা কৰিব গৈছে যে চোৱা এইটো বাৰু নিলিখিলে হ'ব মই নিলিখোঁ আৰু এইটো তো তোমালোকে নিজে এইটো চাবাচোন তোমাৰ এই কামকেইটাৰ ভিতৰত বা এই খোজ কৰা সাঁতোৰা চাইকেল চলোৱা স্কিপিং কৰা য়োগা কৰাৰ ভিতৰত তোমালোকে ৰাতিপুৱা কোনটো কাম কৰা নিজকে তুলনা কৰিবাচোন আচ্ছা যদি ধৰি লোৱা যদি তুমি বোলে ৰাতিপুৱা বোলে খোজ কাঢ়া কি কৰা খোজ কাঢ়া এইটো এইটোৰ লগত এওঁলোকৰ লগত মিলিছে নাই গতিকে তোমাৰ আনচাৰটো কি হ'ব আই ডু ৱাক ইন দ্য মৰ্নিং তুমি ৰাতিপুৱা কি কৰোঁ আমি খোজ কাঢ়ো লিখিব লাগিব ন এইটো উত্তৰটো লিখিয়ে দিছোঁ ৰ'বা এনেকৈ লিখিব লাগিব তুমি যদি খোজ কাঢ়া ধৰি লৈছোঁ তুমি খোজ কাঢ়া বা মই ৰাতিপুৱা সাধাৰণতে খোজ কাঢ়োঁ গতিকে মই লিখি দিছোঁ যে আই ডু ৱাক ইন মৰ্নিং মই ৰাতিপুৱা কি কৰোঁ খোজ কাঢ়োঁ ঠিক আছে হ'ব এইখিনি আছিলে প্ৰশ্ন উত্তৰ তোমালোকে এইখিনি চাই ল'বা লিখিব লাগে বুলি কথা নাই এইখিনি তোমালোকে যে প্ৰশ্ন উত্তৰখিনি বুজি ল'লে হ'ল মই কৈ গৈছোঁ লিখি দিছোঁ যাতে মানে লিখি গ'লে অকণমান মনত থাকিব বুলি লিখি দিলোঁ হা ঠিক আছে নেক্সট এতিয়া এইছোঁ এক্টিভিটি নাম্বাৰ 2 এক্টিভিটি নাম্বাৰ 2 কৈছে লেটছ ৰিচাইট অৰ চিং এইখিনি আমাক কি কৈছে গাবলৈ কৈছে হয় না মাতিব কৈছে ৰিচাইট নাইবা আমাক গাব কৈছে হৈছে তো চাবা মই গাই যাম তোমালোকে চাবা পুট ইয়ৰ ৰাইট হেণ্ড ইন তাৰমানে কি হৈছে তোমাৰ এই চিত্ৰ চোৱাচোন এই ল'ৰাবোৰ কি হৈছে হাতখন জেপৰ ভিতৰত ভৰাইছে নাই তেনেকৈ কৈছে তোমাকো কৈছে যে পুট ইয়ৰ ৰাইট হেণ্ড ৰাইট মানে সু হেণ্ড মানে হাত মানে সোঁ হাতখন কি হৈছে জেপত ভৰাব গৈছে পুট ইয়ৰ ৰাইট হেণ্ড আউট তাৰপৰা আকৌ কি কৈছে আকৌ এবাৰ কি কৈছে জেপৰ পৰা এবাৰ ভৰাব গৈছে এবাৰ কি কৈছে উলিয়াব গৈছে পুট ইয়ৰ ৰাইট হেণ্ড ইন আকৌ কি কৈছে এবাৰ ভৰাব গৈছে এণ্ড চেক ইট অল এবাউট এইটো কি কৈছে চেক মানে হিলাব কৈছে হয় ঠিক আছে দেন ডু দ্য বুগি বুগি এণ্ড টাৰ্ণ ইয়ৰ চেল্ফ এবাউট তাৰমানে কি কৈছে ডু দ্য বুগি মানে এই যে এই পজিশ্যনটো দেখিছে নাই এনেকৈ মানুহে যে একদম পুৰা হাতখন বৰাই এনেকৈ যে গীটাৰৰ নিচিনাকৈ কিবা কৰে যে এইটো বুগি কৰা কয় তেনেকুৱা অকণমান নাচিব কৈছে ঠিক আছে তো এইটো এটা কবিতা হয় ল'ৰা ছোৱালী মানে এক্টিভিটিছ টাইপ কবিতা মই পঢ়ি দিছোঁ পুট ইয়ৰ ৰাইট হেণ্ড ইন পুট ইয়ৰ ৰাইট হেণ্ড আউট পুট ইয়ৰ ৰাইট হেণ্ড ইন এণ্ড চেক ইট অল এবাউট ডু দ্য বুগি এণ্ড টাৰ্ণ ইয়ৰ চেল্ফ এবাউট নেক্সট আকৌ কৈছে এবাৰ কাৰ কথা কৈছে এবাৰ এইটো আছিলে সোঁ হাতৰ কথা এবাৰ বাওঁ হাতৰ কথা কৈছে দেই পুট ইয়ৰ লেফ্ট হেণ্ড ইন পুট ইয়ৰ লেফ্ট হেণ্ড আউট পুট ইয়ৰ লেফ্ট হেণ্ড in and check it all about do the boogie and turn yourself about তাৰমানে সেইটোৱে কৈছে অথনি কৰিব লাগিছিলে সোঁ হাতখন এবাৰ কৰিব লাগে বাওঁ হাতখন কৰিব কৈছে হা এবাৰ কৈছে এবাৰ ভৰিৰ কথা কৈছে সোঁ ভৰি তো পুট ইয়ৰ লেগ ইন ৰাইট লেগ ইন পুট ইয়ৰ ৰাইট লেগ আউট পুট ইয়ৰ ৰাইট লেগ ইন এণ্ড চেক ইট অল এবাউট ডু দ্য বুগি এণ্ড টাৰ্ণ ইয়ৰছেল্ফ এবাউট তাৰমানে কি এইবোৰ মানে কৰিব কৈছে যাতে তোমাৰ মানে কি এইটো এক্সাৰচাইজ মানে কবিতাৰ দৰে কৰি বা গাই তোমালোকে এইটো কি হ'ব এক্সাৰচাইজ কৰিব পাৰিব মানে ভৰিটো এবাৰ দাঙা এবাৰ ল'বা এবাৰ ওলোৱা এবাৰ সোমোৱা এইবোৰ কৰিব গৈছে মানে ঠিক আছে এবাৰ এইটো কোন ভৰিৰ কথা কৈছে সোঁ ভৰিৰ কথা কৈছে ঠিক তেনেকৈ এবাৰ বাওঁ ভৰিৰ কথা কৈছে পুট ইয়ৰ লেফ্ট লেগ ইন পুট ইয়ৰ লেফ্ট লেগ আউট পুট ইয়ৰ লেফ্ট লেগ ইন এণ্ড চেক ইট অল এবাউট ডু দ্য বুগি এণ্ড টাৰ্ণ ইয়ৰ চেল্ফ এবাউট তাৰমানে এইটো কি কৈছে এইটো গাই তোমালোকে কি কৰিবা যেতিয়া হাত ভৰিবোৰ হিলাবা নহয় এতিয়া কি হ'ব এক প্ৰকাৰে তোমাৰ প্ৰেক্টিছ কৰা নিচিনা হ'ব নাই হাত ভৰিবোৰ তেতিয়া হিলিব হয়নে নহয় এইটো মানে এইটো এটা ভাল কবিতা এই কবিতাটো বা এই গানটো আমি গাই কি কৰিব পাৰোঁ প্ৰেক্টিছ কৰি থাকিব পাৰোঁ হাত ভৰিবোৰ আমি চলাচল কৰিব পাৰোঁ ঠিক আছে এইটো চেষ্টা কৰিবা গাই কৰিব চেষ্টা কৰিবা ঠিক আছে মই নহ'লেও এইটো গাই মানে কৰাৰ এটা ভিডিঅ' এটা দিব চেষ্টা কৰিম সেইটো মানে ইউটিউব শ্বৰ্টছ হিচাপে দি দিম তোমালোকে চেনেলত ছাবস্ক্ৰাইব কৰি থ'লে সেইটো দেখিব পাবা ঠিক আছে নেক্সট আমি যাম এটা এক্টিভিটি নাম্বাৰ 3 লৈ যাম হা এক্টিভিটি নাম্বাৰ 3 কি কৈছে এইটো মুচি দিওঁ এইটো ইফালে গুচি আহিছে এক্টিভিটি নাম্বাৰ 3 কি কৈছে চাবা লেটছ লিসেন টু দ্য কনভাৰচেশ্যন মানে কি হয় আমাৰ শিক্ষক আৰু দুগৰাকী ছাত্ৰৰ মাজত কি হৈছে কথা পাতিছে এই কথা পাতি কিনে আমাক কি কৰিছে মানে শুনিব কৈছে ঠিক আছে কথাবোৰ কিনো পাতিছে চাওঁচোন আমি
এটা আমাৰ শিক্ষকজনে কৈছে আৰু গুড মৰ্ণিং চিলড্ৰেন ল'ৰাহঁত বা ছোৱালীহঁত মৰমৰ ছাত্ৰ ছাত্ৰীহঁত সকলোকে সুপ্ৰভাত দিছোঁ কৈছে আৰু গুড মৰ্ণিং বুলি কৈছে গুড মৰ্ণিং মানে সুপ্ৰভাত তেতিয়া ছাত্ৰ ছাত্ৰী কৈছে গুড মৰ্ণিং মেডাম সুপ্ৰভাত বাইদেউ তেনেকৈ কৈছে আৰু ল'ৰা ছোৱালী কৈছে তাৰপিছত কৈছে তাৰপিছত বাইদেউগৰাকী কৈছে ৱেন ডু ইউ চেলিব্ৰেট ইণ্টাৰনেশ্যনেল যোগা ডে তেওঁ কৈছে তোমালোকে জানানে আমি কেতিয়া কিবা কৰোঁ আমাৰ আন্তৰ্জাতিক যোগা দিৱস আমি কেতিয়া পাতোঁ জানানে ইণ্টাৰনেশ্যনেল মানে আন্তৰ্জাতিক কেতিয়া পাতোঁ বুলি কৈছে তেতিয়া কৈছে যে ছাত্ৰ ছাত্ৰীয়ে কৈছে আৰু ইট ইজ চেলিব্ৰেটেড অন 21 জুন কৈছে বাইদেউ এইটো আমি সদায় বছৰৰ 21 জুন দিনাখন আমি কি কৰোঁ এইটো আমি উদযাপন কৰোঁ যোগা দিৱস বুলি কৈছে আৰু তাৰপৰা বাইদেউকে কৈছে ইউ আৰ কাৰেক্ট তুমি বঢ়িয়া তোমালোকে শুদ্ধ কথা ৰাইট আনচাৰ দিছা বুলি কৈছে আৰু ডু ইউ ন' এনি আসন মানে যোগা আমি যিটো কওঁ নাই যোগা যে প্ৰণায়াম হওক বা বহুত আসন আছে না আসন বুলি কয় ইংৰাজীত আসনা বুলি কয় অসমীয়াত আসন বুলি কয় তে বহুত আসন আছে যেনেকৈ তলত কিছুমান আছে দে প্ৰণামাসন হস্ত উত্তম আসনা হস্ত পদাসনা এনেকুৱা বহুত আসন আছে বা আসনা বুলি কয় ইংৰাজীত আসন বুলি কয় এইখিনি জানে বুলি সুধিছে আৰু এনেকুৱা আসন কিবা জানা নেকি বুলি কৈছে তেতিয়া কৈছে আৰু ছাত্ৰ ছাত্ৰীয়ে কৈছে য়েছ মেডাম হয় আমি জানো উই ডু প্ৰণায়াম এণ্ড ফিউ আসন আমি কিছুমান আমি প্ৰণায়াম কৰোঁ প্ৰণায়াম আসন দেই এইটো তোমালোকে কেতিয়াবা চাবাচোন ৰাতিপুৱা কেতিয়াবা টিভি লগাই চাবা দেই এই ভক্তিমূলক টিভিবোৰ লগাই চাবা তেতিয়া তোমালোকে ৰাতিপুৱা যোগা কৰি থকা দেখিবা তাতে বহুত প্ৰণায়াম এনেকুৱা বহুত আসনো শিকাই থাকে তোমালোকে গম পাবা তো সেইটোৱে কৈছে আৰু সিহঁতে ছাত্ৰ ছাত্ৰী কৈছে যে আমি কিছুমান আসন কৰোঁ তাৰ ভিতৰত আমি কি কৰোঁ প্ৰণায়াম কৰোঁ আৰু তাৰ আৰু লগতে কিছুমান আসন কৰোঁ বুলি কৈছে বাইদেৱে কৈছে আৰু ডেটছ গ্ৰেট ভাল কথা বিৰাট ভাল কথা যোগা হেল্প আছ টু মেইনটেইন হেল্ডি বডি এণ্ড মাইণ্ড তাৰপিছত কৈছে যোগাই আমাক কি কৰে আমাক ভাল স্বাস্থ্যৰ লগতে আমাক কি কৰে মগজু আমাক ধুনীয়াকৈ সুন্দৰ কৰি ৰাখে সতেজ কৰি ৰাখে বুলি কৈছে আৰু তাৰপৰা কৈছে থেংক ইউ মেডাম ডেট ইজ ৱাই উই অল ডু যোগা ৰেগুলাৰ সেইকাৰণে হয় মেডাম সেইকাৰণে আমি কি কৰোঁ সদায় আমি কি কৰোঁ ৰেগুলাৰলি ডেইলি সদায় কি কৰোঁ সদায় আমি কি কৰোঁ যোগা কৰোঁ বুলি কৈছে আৰু এতিয়া চোৱা তলত কিছুমান আসনৰ নাম দিছে লগতে প'জটো প্ৰণায়াম মানে কি চোৱা প্ৰণায়ামটো কেনেকৈ কৰি চোৱা এই চিত্ৰত চোৱা এই ছোৱালীজনী দেখিছে নাই চকু মুদি ধুনীয়াকৈ হাত যোগ কৰি আছে এই আসনটোক কয় প্ৰণায়াম তাৰপৰা হস্ত উত্তান আসন আসনটো এনেকৈ কৰে ঠিক আছে তোমালোকে চাই ল'বা সেইখিনি তাৰপৰা এইটো হস্ত প্ৰদৰ্শনা তেনেকৈ কৰে মূৰটো তললৈ ডাউন কৰি পিনে আঁঠু লগাব চেষ্টা কৰে মাথাটো আৰু ভৰিটো আমাৰ ভৰি বুঢ়া আঙুলি চুৱে হয় ঠিক আছে তাৰপিছত অধমুখা এইটো অধমুখা শৱাসনা ঠিক আছে তোমালোকে চাই ল'বা আসন বহুত আছে যোগা ময়ো অকণমান মাজে মাজে কৰিব চেষ্টা কৰোঁ তোমালোকে কৰিবা যোগাটো বিৰাট ভাল বস্তু হয় দেই ঠিক আছে নেক্সট আমি যাম এক্টিভিটি নম্বৰ 4লৈ যাম এক্টিভিটি নম্বৰ 4 কি কৈছে ৱৰ্ক ইন পেয়াৰ একেলগে বহি আমাক কি কৈছে এইখিনি কৰি উলিয়াব কৈছে ঠিক আছে আস্ক ইউৰ পাৰ্টনাৰ দ্য ফলোয়িং কুৱেশ্যন লেট হিম হাৰ এনচাৰ ইউজিং য়েছ আই বাট ন' আই ডণ্ট ঠিক আছে মানে তলত এইখিনি প্ৰশ্ন আছে প্ৰশ্নখিনি যদি কৰা এইখিনি কাম যদি কৰা তেন্তে য়েছ আই ডু মই কৰোঁ আৰু যদি নকৰা আই ডণ্ট তেনেকৈ কৰিব লাগিব দেই তেনেকৈ কৰিব লাগে এতিয়া চোৱা তুমি তোমাৰ পাৰ্টনাৰজন এজনক সুধিবা মানে তুমি তোমাৰ দুজন মানুহ একেলগে দুজন ছাত্ৰ ছাত্ৰী একেলগে বহি ল'বা তোমালোকে তাৰপৰা সিজনক সুধিবা তাৰপৰা ধৰি ল'বা তুমি তোমাৰ পাৰ্টনাৰক সুধিছা ডু ইউ এক্সাৰচাইজ ৰেগুলাৰলি তুমি সদায় এক্সাৰচাইজ মানে কি ব্যায়াম কৰা নে সুধিছে মানে তুমি তাৰমানে এনেকুৱা তোমাৰ লগত এজন বহিব নহয় তুমি তেওঁক সুধিবা আৰু বন্ধু তুমি ব্যায়াম ডেইলি কৰা নে যদি বন্ধুজনে কয় সদায় মই ব্যায়াম কৰোঁ হয় বুলি ক'লে তুমি উত্তৰ কি হ'ব য়েছ উত্তৰটো কি হ'ব য়েছ মানে হয় আই ডু হয় মই সদায় কৰোঁ এনেকৈ হ'ব আৰু যদি নকৰে বোলে যেনিবা তেনে তুমি উত্তৰটো কেনেকুৱা হ'ব ন' কি হ'ব ন' আই ডণ্ট ঠিক আছে বা তোমাক যেনিবা তোমাৰ বন্ধুজনেও দিব ধৰিছোঁ তোমাক সুধিছে এই বন্ধু তুমি সদায় ব্যায়াম কৰা নে তুমি যেনিবা তোমাৰ কৈছা যে হয় মই সদায় ব্যায়াম কৰোঁ গতিকে তুমি উত্তৰত কি লিখিব লাগিব য়েছ প্ৰথমে য়েছটো লিখিব লাগিব আইটো নহয় প্ৰথমে লিখিব লাগিব য়েছ ৰ'বা ঠিক আছে কি তুমি লিখিবা য়েছ আই ডু ঠিক নেক্সট প্ৰশ্নটো হৈছে কি ডু ইউ ইট ব্ৰেড এণ্ড বাটাৰ ফৰ ব্ৰেকফাষ্ট তুমি মানে ৰাতিপুৱা ব্ৰেকফাষ্ট মানে ৰাতিপুৱা যদি আমি আহাৰ খাওঁ ৰাতিপুৱা আহাৰত ব্ৰেড আৰু বাটাৰ খোৱা নে নোখোৱা সুধিছে তেতিয়া আমিতো আমাৰ অসমীয়া মানুহতো প্ৰায় এইবোৰ নাখাওঁৱেই আমিতো ৰাতিপুৱা ভাত চব্জিয়ে খাওঁ হয়নে নহয় তো এইটো যদি নাখাওঁ তেতিয়া আমি কি ক'ম এইটো ন' কি লিখিব আই ডণ্ট আমি নাখাওঁ গতিকে কি লিখিম এইটো আৰু যদি খোৱা তেন্তে তুমি লিখিব লাগিব য়েছ আই ডু সাধাৰণতে আমি নাখাওঁ সেইকাৰণে আমি কি লিখিম ন' আই ডণ্ট লিখিম ঠিক আছে ডু ইউ প্লে ফুটবল তুমি ফুটবল খেলানে যদি ফুটবল খেলা কি হ'ব য়েছ হ'ব
আমি সবে প্ৰায় ফুটবল খেলোঁৱে বহুত মানে ফুটবল কৰোঁ আমি ল'ৰা মানুহবোৰতো প্ৰায় ফুটবল খেলোঁৱে তুমি লিখিবা যে য়েছ আই ডু আৰু যদি বোলে তুমি বোলে ফুটবল খেলি ভাল নোপোৱা বা নেখেলা বোলে তেতিয়া তুমি এইটো কি লিখিব লাগিব ন' আই ডণ্ট এইটো মানে তোমালোকে নিজৰ ওপৰত ভিত্তি কৰি আৰু তুমি যোনে যেনেকৈ কৰে যদি কৰিলে য়েছ নকৰিলে ন' ঠিক আছে মই ফুটবল খেলি ভাল পাওঁ বা খেলোঁ গতিকে মই লিখিম য়েছ আই ডু নেক্সট সুধিছে ডু ইউ ইট আনকভাৰ ফুড এইবাৰ সুধিছে যে তুমি এই যে যিবোৰ কাপোৰ খাদ্যবস্তু মানে ঢাকি নাৰাখে তেনেকুৱা খাদ্য খোৱা নেকি সুধিছে তেন্তে আমি খাওঁ যেনে এনেকুৱা খাদ্যটো আমি খাব নালাগে নিয়মমতে তো আমি নাখাওঁ গতিকে আমি কি ক'ম এইটো ন' আই ডণ্ট লিখি দিম ঠিক আছে তাৰপৰা লাষ্টত দিছে ডু ইউ ড্ৰিংক মিল্ক তুমি গাখীৰ খোৱা নে তো গাখীৰটো আমি সৰু ল'ৰা ছোৱালী চবেই খাই ভাল পাওঁ গতিকে লিখিম য়েছ আই ডু হয় মই গাখীৰ খাওঁ ঠিক আছে হৈ গৈছে 4 নম্বৰ নেক্সট আমি যাম এক্টিভিটি নম্বৰ 5ত যাম এতিয়া চাবা দেই এক্টিভিটি নম্বৰ 5 কি কৈছে পুট এ টিক অন দ্য পিকচাৰ ডেট শ্ব'ন গুড হেবিট তলত যিবোৰ কিছুমান কাম আছে যে যিবোৰ কামত আমি মানে আমাৰ কাৰণে এইটো ভাল অভ্যাসৰ এই কামবোৰো আমি কি কৈছে শুদ্ধ চিন দিব কৈছে চোৱা এতিয়া ভাত খোৱাৰ আগতে ছোৱালীজনী কি কৈছে হাত ধুইছে তাৰমানে আমি হাত ধুব লাগে এইটো ভাল কাম নে বেয়া কাম এইটো ভাল কাম গতিকে ইয়াত কি আমি দিম ভাল কাম আমি এনেকৈ হাত দি দিম ঠিক আছে এতিয়া এই ছোৱালীজনী চোৱা এই লেতেৰা পেটাই গৈছে গা চা ধোৱা নাই মানে বহুত দিন গা ধোৱা নাই চাগে সেইকাৰণে বহুত লেতেৰা হৈছে কাপোৰ কানি লেতেৰা গৈছে তো এইটো আমাৰ কাৰণে ভাল নে বেয়া অভ্যাস এইটো আমাৰ কাৰণে বেয়া অভ্যাস গতিকে এইটো আমি ৰাইট চিন নিদিওঁ আমি এনেকৈ পূৰণ চিনে দি দিম বা একো নিদিওঁ ঠিক আছে বা এই ৰাইট নিদিলে আমি এইটো পূৰণ চিন দি দিছোঁ ঠিক আছে বা একো নিদিলেও এনেকৈ একো নিদিলেও হ'ব ঠিক আছে এতিয়া নেক্সট আমি এইটো চোৱা এই ল'ৰাজনে কি কৰিছে এই ল'ৰাজনে খাই আছে বাহিৰৰ বস্তু ফাষ্টফুড খাই আছে আৰু ফাষ্টফুড খোৱাটোতো ভাল কথা নহয় বেছি ফাষ্টফুড খালে আমাৰ কি হয় পেট বেয়া হয় ফাষ্টফুড মানে যিবোৰ বাহিৰৰ বস্তু এইবোৰ যে কিবা এই পিজ্জা চিজ্জাই হওক বা কিবা এইবোৰ এই কচৰি চচৰি এইবোৰ যে এনেকুৱাবোৰ আমাৰ এনেকুৱাবোৰ ফাষ্টফুড বুলি কয় নে নকয় এনেকুৱাবোৰ আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া পেটৰ কাৰণে বেয়া গতিকে এইটো খাই আছে গতিকে এইটো আমাৰ কাৰণে ভাল অভ্যাস নহয় গতিকে ইয়াক আমি টিক চিনি দিওঁ এই চোৱা ডেইলি এই গাখীৰ খাইছিলোঁ ল'ৰাজনে আমি গাখীৰ খাব লাগে আমাৰ ভাল স্বাস্থ্যৰ কাৰণে গতিকে এইটো ভাল অভ্যাস গতিকে গাখীৰ আমি টিক চিন দিম এই খাদ্যটো চোৱা এই খাদ্যটো ভালকৈ ঢাকি ৰখা নাই ঢাকি নৰখাৰ কাৰণে কি হৈছে মৌ মাখি সোমাইছে এইটো আমাৰ কাৰণে কি হ'ব ভাল অভ্যাস নে বেয়া অভ্যাস গতিকে ইয়াত আমি একো টিক চিন নিদিওঁ ঠিক আছে এই ল'ৰাজনে কি কৰিছে খোজ কাঢ়িছে তো আবেলিয়ে হওক বা ৰাতিপুৱা হওক খোজ কঢ়াটো আমাৰ কাৰণে ভাল কথা গতিকে কি কৰিব লাগে আমি এইটো ভাল অভ্যাস গতিকে আমি ইয়াত টিক চিন দি দিম ঠিক আছে নেক্সট এতিয়া চাবা এইটো কি টেপটো খুলি থৈছোঁ পানী এটা আমি গা চা ধোৱাৰ পিছত বা কিবা পানী চানী লোৱাৰ পিছত টেপটো খুলি থ'ব লাগে নি টেপটোতো সময়মতে বন্ধ কৰিব লাগে গতিকে এইটোতো বেয়া অভ্যাস হ'ল গতিকে আমি নিদিওঁ এই ছোৱালীগৰাকী কি কৈছে য়োগা কৰিছে য়োগা কৰাটো ভাল অভ্যাস আমাৰ কাৰণে গতিকে ইয়াত আমি টিক চিন দিম ঠিক আছে নেক্সট গৈছোঁ এক্টিভিটি নম্বৰ 6 ৰোল প্লে এইটো এটা মানে দুজন বন্ধু বান্ধৱীৰ লগত কথা পাতিছে আৰু সেইটো কিনো পাতিছে আমি চাব লাগে দেই গুড মৰ্ণিং হোৱাই আৰু লেট টুডে কৈছে আৰু এই বান্ধৱীজনে বন্ধুজনক কৈছে এই বন্ধু সুপ্ৰভাত কি হ'ল আজি তোমাৰ বহুত লেট হ'ল যে বুলি সুধিছে আৰু তাই কৈছে গুড মৰ্ণিং আই ওক আপ লেট সুপ্ৰভাত তোমাকো গুড মৰ্ণিং কৈছোঁ মই আজি কি হ'ল কৈছে মই আজি ৰাতিপুৱা উঠোঁতে বোলে বৰ দেৰি হ'ল বুলি কৈছে তাৰপৰা ছোৱালীজনী ডেটছ ৱাই ইউ মিছ ইয়'ৰ য়োগা ক্লাছ টুডে সেইকাৰণে তুমি আজি আমাৰ তোমাৰ এই য়োগা ক্লাছতো অহা নাই ন বুলি কৈছে আৰু তেওঁ কৈছে য়েছ আই অলছ' মিছ মাই ব্ৰেকফাষ্ট টুডে হয় মই য়োগা ক্লাছত যাব নোৱাৰিলোঁ দেৰিকৈ উঠিলোঁ কাৰণে লগতে কি কৰিলোঁ দেৰিকৈ উঠাৰ কাৰণে মই ৰাতিপুৱা কি হ'ল খাদ্য মানে বা আহাৰো ৰাতিপুৱা ভাতো খাই আহিব নোৱাৰিলোঁ বুলি কৈছে তাৰপৰা কৈছে আৰু ইউ মাষ্ট ট্ৰাই টু ৱেক আপ আৰ্লি ডু অল দ্য ডেইলি এক্টিভিটিজ অন টাইম তুমি কি কৰিব লাগে সেইটোতো বেয়া কথা হৈছে তুমি সদায় কি কৰিব লাগে ৰাতিপুৱা সময়মতে উঠিবলৈ চেষ্টা কৰিব লাগে আৰু তোমাৰ ৰাতিপুৱা সময়ত যিবোৰ কাম থাকে নিজৰ যিটো দৈনন্দিন কাম সেইবোৰ সময়মতে কৰিবলৈ চেষ্টা কৰিব লাগে বুলি কৈছে তাৰপৰা সি কৈছে য়েছ আই শ্বেল ৱেক আপ আৰ্লি ফ্ৰম নাও আমি কৈছে হয় তুমি ঠিকেই কৈছা মই এতিয়াৰ পৰা সদায় ৰাতিপুৱা সোনকালে উঠিবলৈ যত্ন কৰিম বা উঠিম আৰু ঠিক আছে বুলি ক'লে আচ্ছা নেক্সট কুৱেশ্যন নম্বৰ এক্টিভিটি নম্বৰ 7 এক্টিভিটি নম্বৰ 7 কি কৈছে এইটো চোৱা হাতৰ মানে আমাক এটা হিণ্টছ দিছে বস্তুটো কি ক'ব লাগে হু এম আই মইনো কোন বুলি সুধিছে আৰু চাবা দেই আই এম য়েল্ল' এণ্ড লং মই কি কৈছোঁ মই হালধীয়া আৰু অকণমান দীঘল বুলি কৈছে ঠিক আছে আই এম এ ফ্ৰুইট মই ফল মংকি ইট মি বান্দৰে মোক খায় হু এম আই তেতিয়া মই কোন হয় ধৰিব পাইছানে তোমালোকে কাৰ কথা কৈছে যে মানে কৈছে আৰু মই কি হয় হালধীয়া আৰু দীঘল মই এটা ফল আৰু মোক বান্দৰে খায় মই তেন্তে কোন বুলি কৈছে তেন্তে কি হ'ব কল হ'ব কলটো দেখিবলৈ কেনেকুৱা কল চোৱা কলটো অকণমান দীঘল থাকে নে নাথাকে মই অকণমান যদি আঁকো কল এটা কলটো হৈছে এইটো কল হ'ব নে নাজানো আৰু কল এটা আঁকিছোঁ হ'বনে নাই এনেই কল এটা আঁকিলোঁ এতিয়া চাওক কলটো একজেক্টলি হোৱা নাই বাৰু এইটো কলটো কি হয় আমাৰ অকণমান দীঘল থাকে লগতে কি হয় হালধীয়া হয়নে নহয় চবতছে ডাঙৰ কথা কি ইয়াক বান্দৰে খায়
হয়নে নহয় গতিকে এইটো কি হ'ব আনচাৰ কি হ'ব কল কলটো উত্তৰ কি হ'ব উত্তৰটো কল হয়নে নহয় কলটো ইংৰাজী কি কয় বানানা বানানা ঠিক আছে তোমালোকে বানানা বুলি লিখি দিবা অসমীয়াটো লিখিলেই হ'ব কল বুলি এইখিনি মই দেখাই দিছিলোঁ ঠিক আছে উত্তৰ কি হ'ব ইয়াৰ আনচাৰ কি হ'ব বানানা আই এম কি হ'ব হু এম আই কৈছে মই কোন কৈছে নহয় তো হ'ব আই এম বানানা তুমি এইটো এনেকৈ লিখিবা আই এম কি লিখা বানানা ঠিক আছে তলতো মুচি দিছোঁ আনচাৰটো কি হ'ব গম পালে নহয় আই এম বানানা বুলি লিখি দিবা ঠিক আছে নেক্সট আমি যাম নেক্সট এক্টিভিটিলৈ যাম নেক্সট এক্টিভিটি নাম্বাৰ কিমান এক্টিভিটি নাম্বাৰ কিমান হ'বলৈ এইটো 7 আছিলে ন এইটো এক্টিভিটি নাম্বাৰ ডাইৰেক্ট 12 পালে এইটো ভুল হৈ গৈছে ৰ'বা 8টো চাব লাগিব ন এক্টিভিটি নাম্বাৰ 8টো ক'ত থাকিলে ৰ'বা এতিয়া আহিছোঁ এক্টিভিটি নাম্বাৰ 8 এক্টিভিটি নাম্বাৰ 8টো এটা কি হয় কবিতা হয় শিকৰি দীকৰি ডগ এই কবিতাটো বৰ ধুনীয়া এটা কবিতা হয় সেই কবিতাটো মই এটা গাই দিম এই কবিতাটো এটা মই কেনেকৈ সুৰ লগাই গাব পাৰি এইটো মই আমাৰ স্কুলৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিক কৰাই মেলি এই ভিডিঅ' দি দিম তোমালোকে এই চেনেলটোত ছাবস্ক্ৰাইব কৰি থ'বা নিশ্চয় পাবা দেই এতিয়া মই এনেই জাষ্ট গাই দিম কবিতাটো কিন্তু ইয়াক ধুনীয়াকৈ সুৰ লগাই গাব পাৰি এই সুৰ লগাইনো কেনেকৈ গায় সেইটো তোমালোকে এই চেনেলটো চাব পাবা মই শ্বৰ্ট ভিডিঅ' হিচাপে দি দিম তোমালোকে দেখিবা দেই ছাত্ৰ ছাত্ৰীসকল মন কৰা কবিতাৰ নাম কি আছে শিকৰি দীকৰি ডগ শিকৰি দীকৰি ডগ দ্য মাউচ ৰেন আপ দ্য ক্লক ষ্টাক ওৱান দ্য মাউচ ৰেন ডাউন শিকৰি দীকৰি ডগ তাৰমানে কি হৈছে যে কি হৈছে এই কিবা এটা কি কৈছে এই ঘড়ীটোত কি আহিছিলে কৈছে এই ঘড়ীটোলৈ কোন উঠিল বগাই আহিলে কৈছে এই নিগনি এটা বগাই গৈছিলে নিগনিটো বগাই যাওঁতে কি হ'ল নিগনিটো সোমাই গৈছিলে কিন্তু নিগনিটো কি কৰিলে ঘড়ীৰ কাটা থাকে নাই কাটাডালে কি কৰিলে ইয়াক আঘাত কৰিলে ষ্টাক ওৱান কৰিলে তাৰপৰা কি কৰিলে আঘাত পোৱাৰ পিছত নিগনিটোৱে কি হ'ল পলাই গুচি আহিলে সেইটোকে কৈছে দেই সাধুটো এই সাধুটো বাৰু মই সাধু ওলাইছে কবিতাটো এই কবিতাটো বাৰু মই ধুনীয়াকৈ সুৰ লগাই গাবলৈ তোমালোকক কাৰণে ভিডিঅ' এটা বনাই দিম তোমালোকে দেখি চাবলৈ পাবা ঠিক আছে এতিয়া আহিছোঁ এই থকা কিছুমান মানে আকৌ এক্টিভিটি নেক্সট এক্টিভিটিলৈ গৈছোঁ নেক্সট এক্টিভিটিটো কি কৈছে হৈছে 8B কৈছে যে দ্য ৱৰ্ড ডগ ৰাইমছ উইথ দ্য ৱৰ্ড ক্লক নাও ফাইন ৰাইমিং ৱৰ্ড ইটছ ফৰ দ্য ফল'য়িং ফ্ৰম দ্য ৰাইমছ এতিয়া চোৱা ডগ মানে কি হৈছে এই ডগ শব্দটো কিহৰ লগত ৰাইমিং মানে সুৰীয়া সুৰ দেই মই বাৰে বাৰে কৈ থাকোঁ যিবোৰ শব্দৰ লগত মানে শব্দবোৰৰ সুৰবোৰ প্ৰায় একে হয় এইবোৰ কৈ ৰাইমিং ৱৰ্ড বুলি কয় ডগ কাৰ লগত মিলে কৈছে ক্লকৰ লগত মিলে কাৰ লগত মিলে ক্লকৰ লগত মিলে ঠিক আছে যদি ডগ যদি ক্লকৰ লগত মিলে তলত কিছুমান আছে কাপ ফেন টাউন হাউচ এইবোৰ কাৰ লগত মিলিব ইয়াৰ লগত ৰাইমিং ৱৰ্ড এই বাকচটোৰ ভিতৰত এই চাৰ্কুলটোৰ পিছত আছে এইখিনি আমি উলিয়াব লাগে কাপটো কাৰ লগত মিলিব কাপ হ'লে আপ হ'ব এইটো হ'ব কি হ'ব আপ ফেনটো কি হ'ব ফেন হ'লে হ'ব ৰেন বা ৰান ঠিক আছে ৰেন ঠিক আছে টাউনটো কাৰ লগত টাউন হ'লে ডাউন ৰাইমিং ৱৰ্ড মিলিছেনে হাউচ হ'লে কি হ'ব মাউচ হাউচ হ'লে হ'ব মাউচ ঠিক আছে নেক্সট এতিয়া আকৌ এটা সাত এটা আহিছে 9 নম্বৰটো দেই আগতে আমি এটা কৈছিলোঁ নহয় হু এম আই এটা মই কোন আছিলে বুলি সুধিছে নহয় এতিয়া ইয়াতো এটা সুধিছে আই এম হোৱাইট মই বোলে বগা ইউ ড্ৰিংক মি তুমি মোক খোৱা তাৰপিছত আই এম গুড ফৰ হেল্থ মই স্বাস্থ্যৰ কাৰণে বৰ ভাল হু এম আই কি হ'ব বুলি কি হ'ব কোৱাচোন তোমালোকে ভাবাচোন তোমালোকে খোৱা বস্তুটো বগা আৰু খালে মানে আমাৰ স্বাস্থ্য ভাল হৈ থাকে কি হ'ব এইটো গাখীৰ হ'ব তো গাখীৰটো এতিয়া আমাৰ কি গাখীৰটো কি বগা হয়নে নহয় গাখীৰ খালে আমাৰ কি হয় স্বাস্থ্যও ভাল হয়নে নহয় গতিকে আমি লিখিম আমি আনচাৰটো লিখিম আই এম কি হ'ব আই এম মিল্ক ঠিক আছে এনেকৈ লিখি দিবা ঠিক নেক্সট গৈছোঁ এতিয়া আমি এক্টিভিটি নাম্বাৰ 10 এক্টিভিটি 10 কি কৈছে চাওঁ লুক এট দ্য পিকচাৰ্ছ অফ ডিফাৰেণ্ট টাইপছ অফ ক্লক সেইবোৰ ঘড়ী তোমালোকে ঘড়ী নিশ্চয় দেখিছা এতিয়াতো তোমালোকে এতিয়া দ্বিতীয় শ্ৰেণী পাইছা নিশ্চয় ঘড়ীও চিনি পোৱা চাগে ন ঘড়ী চাব জানা নাই তোমালোকে বাৰু ক'বাচোন কিন্তু ঘড়ী কি থাকে আমাৰ আজিকালি এইটো ঘড়ী দেখিছানে এইটো ঘড়ীটো কয় ডিজিটেল ক্লক এইটো কি বুলি কয় ডিজিটেল ঘড়ী বুলি কয় এইটো ঘড়ী কয় আমাৰ মেনুৱেল ঘড়ী যিটো আমি আমাৰ ঘৰত প্ৰায় এইবোৰ ঘড়ী লাগি থাকে এইটো চোৱা এই ডিজিটেল ক্লকটোত কি হয় ডাইৰেক্ট ঘড়ীটো কিমান পাইছে লিখাই থাকে এইটো কিমান 7:30 মানে 7 বাজি কি হৈছে এইটো 30 মিনিট গৈছে এই ঘড়ীটো কি বুজাইছে 7:30 তাৰপৰা আমাৰ ঘৰত যিবোৰ ঘড়ী থাকে এইবোৰ কি থাকে চোৱা আমাৰ ঘৰবোৰ কি প্ৰায় কি হয় ঘূৰণীয়া হয় তাতে কি নম্বৰ থাকে এই 1ৰ পৰা কি থাকে 12লৈকে নম্বৰ থাকে ইয়াতে আৰু কি হ'ল 3ডাল কাটা থাকে হয় নাই যি চবতকৈ যিডাল শকত কাটা হ'ব এইডালক আমি কি ঘণ্টা কাটা বুলি ধৰোঁ হা চ' অকণমান তাৰপৰা
দীঘলকৈ অকণমান শকতকৈ দীঘল হ'ব সেইটোক আমি মিনিটৰ কাটা ধৰিম আৰু একদম পাতল যিটো ক্ষীণ থাকিব তাক আমি ছেকেণ্ডৰ কাটা বুলি ধৰিম হা এতিয়া চোৱা এই ঘড়ীটো কিমান বাজিছে বুলি কৈছে মই ক'বই নালাগে লিখিয়ে থৈছে কিমান বাজিছে 6 o'clock এই ঘড়ীটো কিমান বাজিছে 6 o'clock এইটো মই মুচি দিমগৈ এই ঘড়ীটো কিমান বাজিছে কৈছে 6 o'clock মানে 6 বাজিছে ঠিক আছে আৰু এই ঘড়ীটো কিমান বাজিছে 10 o'clock মানে কিমান বাজিছে 10 o'clock মানে তাৰ অৰ্থটো হৈছে 10 বাজিছে ঠিক আছে ঠিক আছে আকৌ ঘড়ীৰ বিষয়ে পিছত পাম তেতিয়া আকৌ ভালকৈ ক'ম এতিয়া নেক্সট আমি 11 নম্বৰ চাওঁচোন লিচেন এণ্ড ডু এইখিনি মানে পঢ়ি কি মানে গাই কামবোৰ কৰি যাব লাগে ঠিক আছে লুক আপ তাৰমানে ওপৰলৈ এবাৰ চা লুক আপ মানে কি ওপৰলৈ চোৱা লুক ডাউন এবাৰ কি কৈছে তলত চাব কৈছে মানে এইটো এটা কি হয় মানে আমি কি গাই বা পঢ়ি এইটো এটা প্ৰেক্টিছে কৰিব দিছে দেই কি কৈছে লুক আপ মানে ওপৰলৈ চোৱা লুক ডাউন মানে তললৈ চোৱা মুভ ইয়ৰ হেড শ্ল'লি ফ্ৰম ৰাইট টু লেফ্ট তাৰপৰা কি কৈছে তোমাৰ মাথাটো শ্ল'লি লাহে তাৰ পৰা শ্ল'লি ফ্ৰম ৰাইট টু সোঁফালৰ পৰা বাওঁফাললৈ লাহেকৈ মূৰ কৰা বুলি কৈছে নেক্সট মুভ ইয়ৰ হেড শ্ল'লি ফ্ৰম লেফ্ট টু ৰাইট আকৌ কি কৈছে এবাৰ আকৌ কি কৈছে লেফ্ট বাওঁফালৰ পৰা সোঁফালে এবাৰ কি কৈছে ঘূৰিব কৈছে ঠিক আছে লুক টু ইয়ৰ ৰাইট লুক টু ইয়ৰ লেফ্ট তাৰপৰা ঠিক তেনেকৈ এতিয়া কি কৈছে বাৰে এবাৰ সোঁফালে এবাৰ বাওঁফালে তেনেকৈ চাবলৈ কৈছে নেক্সট লুক এট দ্য ফ্ৰণ্ট তাৰপৰা কি কৈছে সন্মুখলৈ ফ্ৰণ্ট মানে সন্মুখলৈ চাবলৈ কৈছে ঠিক আছে লিফ্ট ইয়ৰ ৰাইট লেগ এণ্ড পুট ইট ডাউন এবাৰ কি কৈছে তোমাৰ সোঁ ভৰিখন কি কৈছে দাঙিব কৈছে এবাৰ দাঙি পিনে আকৌ তাক নমাব কৈছে লিফ্ট ইয়ৰ লেগ এণ্ড লিফ্ট ইয়ৰ লেফ্ট লেগ এণ্ড পুট ইট ডাউন এবাৰ কি কৈছে সিবাৰটো সোঁ ভৰি আছিলে এবাৰ কি কৈছে বাওঁ ভৰিটো কি কৈছে দাঙিব কৈছে আকৌ নমাব কৈছে বেণ্ড ইয়ৰ নিজ তাৰপৰা কি কৈছে বেণ্ড মানে এই হাউলিব কৈছে কাৰ নিজ মানে কি আঁঠুত কি কৈছে হাউলিব কৈছে দেন ট্ৰাই হপ লাইক এ ফ্ৰক তাৰপৰা কি হ'ব কৈছে আঁঠু দি বহি মেলি তাৰপৰা কি কৈছে ভেকুলীৰ নিচিনা হ'ব কৈছে ঠিক আছে তোমালোকে এইটো কৰি চেষ্টা কৰিবাচোন গাই চেষ্টা কৰিবা লুক আপ লুক ডাউন বুলি ক'লে ওপৰলৈ চাবা লুক ডাউন বুলি ক'লে তললৈ চাবা লুক শ্ল'লি লেফ্ট টু ৰাইট মানে সোঁফালৰ পৰা বাওঁফালে চাবা বাওঁফালৰ পৰা সোঁফালে চাবা সোঁফালৰ পৰা বাওঁফালে চাবা তেনেকৈ আকৌ ভৰিটো দাঙিবা নমাবা দাঙি পিনি নমাই দিবা তাৰপৰা আকৌ আঁঠু কাঢ়ি বহিবা তাৰপৰা ভেকুলীৰ নিচিনা হ'বা ঠিক আছে নেক্সট আমি গৈছোঁ এক্সাৰচাইজ এক্টিভিটি 12 এক্টিভিটি 12 কি কৈছে লিচন এণ্ড ৰিপিট লুক এট দ্য ক্লক টু টেল দ্য টাইম এইটো চোৱা তলৰ ঘড়ীবোৰ চোৱা আৰু তাতে সময়বোৰ লিখা আছে এইখিনি আমাক ক'বলৈ কৈছে দেই এই ঘড়ীটো কিমান বাজিছে চোৱা 8টা বাজিছে কিমান বাজিছে 8 মানে 8 o'clock ঠিক আছে এই ঘড়ীটো কিমান বাজিছে এতিয়া এই ঘড়ীটো কি হৈছে কিমান বাজিছে কোৱাচোন 4:30 বাজিছে 4:30 হৈছে চাবা দেই তো 4:30 ইংৰাজীত কি কয় 4:30 4:30 কি বুলি কয় ইংৰাজীত 4:30 ঠিক আছে নেক্সট এই ঘড়ীটো কিমান বাজিছে গম পাইছা নাই এই ঘড়ীটো বাজিছে 8:15 গৈছে কিমান গৈছে 8:15 8:15 গ'লেতো ইংৰাজীত কি বুলি ক'ব a quarter past 8 তাৰমানে চোৱা যেতিয়া আধা ঘণ্টা পাৰ হ'ব এইটো ক'ব হাফ বুলি ক'ব হাফ পাছ বুলি ক'ব যেতিয়া 15 মিনিট পাৰ হ'ব এইটো ক'ব a quarter বুলি ক'ব ঠিক আছে এইটো মনত ৰাখিবা পিছত আকৌ ডাঙৰ হ'লে তোমালোকে পাবা এইটো চোৱা ইয়াতে এইটোতে এটা কি হয় ডিজিটেল ক্লক এইটো চোৱা ডাইৰেক্ট লিখা আছে 10 বাজি লিখা আছে ইয়াতে চাবা এটা কথা ইয়াতে মন কৰিবা তোমালোকক কৈছোঁ যদি ঘড়ীত কোনোবা এটা ঘড়ীত যদি চাবা ইয়াতে মই লিখিছোঁ AM যদি লিখা থাকে AM এইটো মই স্মলটা লিখিব লাগে AM যদি লিখা থাকে তাৰমানে তাৰ অৰ্থটো হৈছে সময়টো আমাৰ কি হৈছে ৰাতিপুৱাৰ সময় কেতিয়াৰ সময় ৰাতিপুৱাৰ সময় এইটো মনত ৰাখিবা দেই আৰু যদি ঘড়ীত যদি PM যদি লিখা থাকে এইটো তোমালোকে গম পাবা এইটো হৈছে দুপৰীয়া আৰু পিছবেলা দুপৰীয়াৰ পৰা ৰাতিৰ সময় তাৰমানে পিছবেলা সময়টো এই AM টো আমাৰ আগবেলাৰ সময় বুজায় আৰু PM যদি লিখা থাকে এইটো কি সময় বুজাব এইটো বুজাব আবেলি সময় আবেলি বা পিছবেলা পিছবেলা এইটো পিছৰ বেলা আবেলিও লিখিছোঁ আবেলি ৰাতি সময় আবেলি ৰাতি হয় নহয় ৰাতি দুপৰীয়া সময়খিনি আৰু AM মানে কি বুজাব ৰাতিপুৱাৰ সময়খিনি বুজায় কিখিনি সময় বুজায় ৰাতিপুৱাৰ সময় এতিয়া যদি ধৰি লৈছোঁ ৰাতিপুৱা তোমাৰ কিমান বাজিছে ধৰি লৈছোঁ উদাহৰণস্বৰূপে যেতিয়া ৰাতিপুৱা বোলে 7টা বাজিছে কেইটা বাজিছে 7টা বাজিলে এনেকৈ লিখে 7 এনেকৈ ফুট দুটা দি পিনি 0 লিখে এইটো 7টা বাজিছে নাই ৰাতিপুৱাৰ সময়লৈ কি লিখিব AM লিখিব ঠিক আছে ধৰি লোৱা তুমি ৰাতি বোলে এতিয়া বোলে ৰাতি 9টা বজাত তুমি শুবলৈ গৈছা এইটো কেনেকৈ লিখিবা 9, দি পিনি 00 দিবা তাৰপৰা কি ৰাতি সময় নহয় পিছবেলা হৈ গ'ল তো এইটো সময়ত কি তুমি লিখি দিবা PM লিখিবা ঠিক আছে এই কথাটো মনত ৰাখিবা দেই ছাত্ৰ ছাত্ৰীসকল পিছত দৰকাৰ হ'ব তোমালোকক ঠিক আছে এতিয়া চোৱা এই ঘড়ীটো কি বুজাইছে 10 বাজিছে 10 o'clock ইন দ্য মৰ্ণিং ৰাতিপুৱা এই মানে ৰাতিপুৱা সময় হয়নে নহয় গতিকে এইটো কি হৈছে 10 o'clock ইন দ্য মৰ্ণিং ৰাতিপুৱা 10 বজাৰ সময় এতিয়া কৈছোঁ 8 o'clock এইটো 8 বাজিছে
8 o'clock in the evening. So ৰাতি পিছবেলা 8 বজা মানে কি ৰাতি হৈ যায়, গতিকে কি হ'ব ইভিনিং মানে গধূলি কি হৈছে 8 বাজিছে বুলি কৈছে। তাৰপাছত 3 বাজি PM 3 বাজিলে পিছবেলা সময়ৰ কথা কৈছে। 3 o'clock in afternoon ৰাতি পিছবেলা সময়ৰ 3 বাজিছে বুলি কৈছে। ঠিক আছে, এতিয়া চাবা মেটছ দ্য চেণ্টেন্স উইথ দ্য টাইম shown in the clock। এতিয়া চাবা এই চেণ্টেন্সৰ বাক্যটো চোৱাচোন। ইট ইজ 9 o'clock, এইটো কিমান বাজিছে বুলি কৈছে 9 বাজিছে। এতিয়া 9 বজা এই ঘড়ীটোতো বজাটো কোন 9 বজা কোনটো 9 বাজিছে ক'বাচোন। চাবা দেই, যেতিয়া কিমান বাজিছে বুলি ক'বলৈ শকতকৈ চুটিডাল ক'ত লাগি আছে চাবা। এই শকতকৈ চুটিডাল এডাল হয় ক'ত লাগি আছে 10ত লাগি আছে, গতিকে 10 বাজিছে, এইটো 10 বাজি আছে তাৰমানে। সেইটো বুজিছা নাই? এই শকতকৈ চুটিডাল ক'ত 6 লাগি আছে, তো 6 ওচৰা-চিকি আছে, তাৰমানে এইটো 6 বাজিছে। এই শকতকৈ ইয়াত চুটিডাল 4 আছে, গতিকে এইটো 4 বাজি আছে। আৰু এই শকতকৈ চুটিডাল ক'ত আছে 9 আছে, তাৰমানে কি 9 বাজিছে, গতিকে ইটছ 9 o'clockটো ক'ত লাগিবগৈ এই 9 o'clock ইয়াত পৰিবগৈ। ইট 4:30 4 বাজি আধা ঘণ্টা কৈছে। 4 বাজি ক'ত আছিলোঁ 4 বাজিছিলে ইয়াত, 4 বাজি 4 এইটো ইয়াত হ'ব 4 বাজি মানে 4:30 মানে আধা ঘণ্টা পাৰ হ'ল মানে। ইট ইজ 6 o'clock, এটা 6 বাজিছে কৈছে, এইটো 6 বাজিছে নাই, এই কাটালা 6 আছে নাই, গতিকে এইটো 6 বাজিছে ইয়াত, এইটো কানেক্টটো মিলাব লাগিব। ইট ইজ 10 o'clock, এই 10 বাজিছে, এইটো চোৱা এইটো 10 বাজিছে। ঠিক আছে, এনেকৈ মিলাই ল'বা। ঠিক আছে, নেক্সট গৈছোঁ এক্টিভিটি নম্বৰ 14। লিচন এণ্ড ৰিপিট, লুক এট দ্য ক্লক টু টেল দ্য টাইম। এইখিনি তলৰখিনি চাই মেলি আমাকো বাৰে বাৰে ক'ব কৈছে যে মানে কৈছে আৰু ৰিপিট কৰিব কৈছে যে ৰাধা বাথ এট 7 o'clock in the morning। ৰাধাই ৰাতিপুৱা 7 বজাত কি কৰে গা ধুৱে বুলি কৈছে। তো 7 বজা এইটো সময়তে দেখাই দিছে, ৰাতিপুৱা সময়ৰ কাৰণে এইটো AM লিখিছে দেই, এইটো ভালকৈ জুম কৰি চাবা, নহ'লে কিতাপত চাবা এইটো AM লিখা থাকিব। ঠিক আছে, ৰাধা গেট আপ এট 6 o'clock, ৰাধাই কেইটা বজাত সাৰ পায় বুলি কৈছে 6 বজাত, ৰাতিপুৱা 6 বজাত উঠে। চি ব্ৰাছ হাৰ উঠে 6:15 AM, ৰাতিপুৱা 6:15 কি কৰে দাঁত ব্ৰাছ কৰে। ঠিক আছে, নেক্সট 4 নম্বৰ, চি গ'জ টু স্কুল এট 8:30 in the morning, তাই স্কুল কেইটা বজাত যায় ৰাতিপুৱা 8:30 মানে 8:30 বজাত ৰাতিপুৱা স্কুললৈ যায়। চি ইট আৰু ব্ৰেকফাষ্ট এট 7:30, এইটো 7:30 লিখা আছে নাই, তাৰমানে কি হৈছে 7:30 বাজিছে, এইটো চাবা দেই, এইবোৰ বুজি পাবা মানে 8 এনেকৈ দুটা ফুট দি পিনি 30 লিখিছে, তাৰমানে কি সময়টো কি বুজাইছে 8:30 হৈছে, বা 9, এনেকৈ যদি 20 যদি দিয়ে তেন্তে তাৰমানে কি হৈছে এইটো মানে 9:20 গৈছে, ইয়াৰ অৰ্থবোৰ দেই। ঠিক আছে, এতিয়া চোৱা ইয়াত এইটো চোৱা ইয়াত কি লিখিছে 7 দুটা ফুট দি পিনি কি দিছে 30 লিখিছে নাই, তাৰমানে কি হৈছে 7:30 গৈছে। আৰু কি কৈছে সেই 7:30 তাই কি কৈছে ৰাতিপুৱাৰ খানা খাই বুলি কৈছে। ঠিক আছে, এতিয়া নেক্সট চাওঁ। নাও ৰাইট দ্য ডেইলি ৰুটিন অফ ৰাধা ইন ছিকুৱেঞ্চ। এতিয়া চোৱা ৰাধাই কি কৰে কৈছে, ৰাধাই 7 বজাত গা ধুৱে, 6 বজাত উঠে, 6:15 ব্ৰাছ কৰে, 7:30 স্কুল যায়, 7:30 আকৌ 8:30 স্কুল যায়, 7:30 ভাত খায় ৰাতিপুৱা। এইখিনি কি কৈছে ছিকুৱেঞ্চলি প্ৰথমৰ পৰা আৰম্ভ কৰিব গৈছে। তো প্ৰথমে কি কৰে মানুহে শুই উঠে, গতিকে তাই গেট আপ কোনটো প্ৰথম এইটো হ'ব, ৰাতিপুৱা উঠে কি 6 বজাত, এইটো প্ৰথম লিখিব লাগিব। তাৰপিছত শুই উঠি মানুহে কি কৰে ব্ৰাছ কৰে, তো এইটো ব্ৰাছ কৰাটো কেইটা বজাত 6:15। তাৰপিছত কি কৰে ৰাধাই গা ধুব, হয়নে নহয়, গা ধুব 7টা বজাত গা ধুব, এইটো লিখিব লাগিব। তাৰপিছত কি হ'ব গা ধুই কি কৰিব তাই ভাত খাব 7:30 কি কৰিলে ভাত খালে, তাৰপৰা কি কৰিলে আকৌ 8:30 ক'লৈ গ'ল স্কুললৈ গ'ল। ঠিক আছে, এইখিনি আমি ছিকুৱেঞ্চকৈ লিখিম, মানে প্ৰথমৰ পৰা লিখিব লাগিব। তো প্ৰথমটো এইটো হ'ব, এইটো লিখিব লাগিব যে ইয়াত লিখিম আমি ৰাধা গেটছ আপ এট কি লিখিব লাগিব 6 o'clock in the morning। ঠিক আছে, 2 নম্বৰটো কি হ'ব, তাই উঠিলে তাৰপৰা কি দাঁত ব্ৰাছ কৰিছে, কেতিয়াবা দাঁত ব্ৰাছ কৰিব, দাঁত ব্ৰাছ কৰি 6:15 আমি লিখিম চি ব্ৰাছ হাৰ টিথ, এনেকৈ লিখিম চি ব্ৰাছ হাৰ টিথ মানে দাঁত, হয়নে নহয়, দাঁত এট 6:15 AM। এমটো কি ৰাতিপুৱা সময় বুজায়, গতিকে এইটো AM লিখিছে। নেক্সট 3 নম্বৰ কাম কি কৰিব, তাই কি কৰিব গা ধুব। এই গা ধোৱাটো প্ৰথমতে আছে চি বাথ এট 7 o'clock, 7 বজাত গা ধুৱে। ৰাধা এনেকৈ লিখিব ৰাধা বাথ এট 7 o'clock in the morning।
ইন দ্য মৰ্ণিং ঠিক আছে নেক্সট তাৰপিছত কি হ'ব তাই কি ভাত খাব সেইটো কি চি ইট হাৰ ব্ৰেকফাষ্ট 7:30 ইন দ্য মৰ্ণিং তাৰপৰা কি কৈছে চি ইট হাৰ breakfast at 7:30 in the morning in the কি morning ঠিক আছে লাষ্ট তাৰপৰা কি কৈছে তাই স্কুল যোৱাৰ সময়টো ক'ত আছে she goes to school at 8:30 in the morning এনেকৈ লিখিব লাগিব she goes to school at 8:30 কি লিখিম in the morning ঠিক আছে এতিয়া চোৱা আকৌ এবাৰ চোৱা তাই কি কৈছে ৰাতিপুৱা এতিয়া ছিকুৱেঞ্চটো মিলিলে নাই এতিয়া প্ৰথম কি কৰে তাই শুই উঠিছে কেইটা বজাত 6 বজাত তাৰপৰা কি কৰিছে 6:15 দাঁত ব্ৰাছ কৰিলে তাৰপৰা কি 7 বজাত গা ধুলে 7:30 কি কৰিলে ব্ৰেকফাষ্ট কৰিলে আহাৰ কৰিলে বা ভাত খালে তাৰপৰা কি ক'লে 5 নম্বৰ মানে লাষ্টত কি ক'লে 8:30 স্কুল লৈ গ'ল ঠিক আছে নেক্সট আমি আহিছোঁ এক্টিভিটি নাম্বাৰ 15 এইটো 14 আছিলে চাওঁ দেই 14 আছিলে নে এইটো 14 আছিলে ঠিক আছে এইটো চাই ল'ব লাগে নহ'লে থাকি যায় নহয় গণ্ডগোল হৈ যাব নহয় এক্টিভিটিছবোৰ মানে চিলৈকে যাব লাগিব এটা চাওঁ দেই এটা চাবা ইয়াতে কি আছে লুক এট দ্য পিকচাৰ এণ্ড কমপ্লিট দ্য চেণ্টেন্স এই ছবিটো ঘড়ীৰ সময়টো চাব কৈছে আৰু ইয়াতে এই বাক্যটো শেষ কৰিব কৈছে দেই ৰাহুল এক্সাৰচাইজ চেণ্ট এইটো চোৱা সময়টো দিছে কেইটা 6 বজাত দিছে নাই তো কি কৈছে এইটো 6 বাজিছে নহয় এই ঘড়ী ঘণ্টা কাটালে 6 আছে এইটো 12 আছে তাৰমানে এইটো কি হ'ব 6 ৰাতিপুৱা সময় নাই আমি লিখিম 6 AM বা তুমি এইটো লিখিব পাৰিবা 6 o'clock 6 o'clock in the কি লিখিবা মৰ্ণিং কি লিখিবা মৰ্ণিং ঠিক আছে ৰাহুল গোজ টু স্কুল ৰাহুল স্কুলত যাই গৈছে কেইটা বাজিছে 8 বাজিছে নাই এই সৰু কাটাডাল চাবা দেই সদায় সৰু কাটাডাল কিমান সময়ত আছে আৰু ডাঙৰ কাটাডাল 12 যদি থাকে 12 থাকিব লাগে এইটো 8ত আছে আৰু ডাঙৰ দীঘল কাটাডাল ক'ত আছে 12 আছে গতিকে কিবা 8 বাজিছে এইটো তো ৰাহুল গোজ টু স্কুল এট কি 8 o'clock ইন দ্য মৰ্ণিং নহ'লে কি কৰিব পাৰা 8 ৰাতিপুৱা সময় গতিকে তুমি লিখিবা এইটো 8 AM লিখিলেও হ'ব ঠিক আছে নেক্সট ৰাহুলৰ কথা কৈছে ৰাহুলে কি কৈছে ৰাহুল প্লে উইথ হিজ ফ্ৰেণ্ড ৰাহুলে খেলে কিমান বজাত সময় দিছে কেত 4 বাজি কি এইটো কি আছে এই ঘণ্টা কাটাডাল 6ত আছে মানে কি 6 যদি থাকে এইটো মানে আধা গ'ল মানে হাফ পাছ হৈ গ'ল মানে এইটো লিখিব লাগিব হাফ পাছ 4 তাৰমানে 4:30 বজাত ৰাহুলে কি কৰে লগৰবোৰৰ লগত খেলিবলৈ যায় নেক্সট ৰাহুল ৱাটছ টেলিভিশ্যন ৰাহুলে কি কৈছে টিভি চাই গৈছে কেতিয়া চাই কোৱাচোন এইটো টাইমটো চব মানে 6:30 বজাত হ'ব এইটো ঠিক আছে এইটো কি হ'ব 6:30 বজা হৈছে হয় ন গতিকে লিখিবা হাফ পাছ কি 6 লিখি দিবা SIX 6 ঠিক আছে ৰাহুল ইটছ ডিনাৰ ৰাহুল ৰাতি ডিনাৰ খায় ডিনাৰ মানে ৰাতিৰ আহাৰ ৰাতিৰ ভাত কেতিয়া খায় 9 বজাত খায় গতিকে লিখিবা 8 9 ৰাতি হ'লেতো পিছবেলা হ'লে কি হয় পিছবেলা ৰাতি হ'লে কি কৈছোঁ PM কৈছিলোঁ মই কি হ'ব 9 PM ঠিক আছে এতিয়া নেক্সট এক্টিভিটি নাম্বাৰ 15B কি কৈছে ৰাইট হোৱাট ডু ইউ ডু মানে এই সময়ত এই ঘড়ীত দিয়া সময় যিটো সময় ইয়াত দিয়া আছে এই সময়ত তুমি কি কৰা সেইখিনি কৰিব কৈছে দেই এই সময়টো কি বাজিছে এইটো কি 5টা বাজিছে 5টা বজাত ৰাতিপুৱা আমি কি কৰোঁ এনেই আৰম্ভণি যিটো 5টা বজাত ধৰিলে কি হ'ব 6টা বাজিছে এইটো 6টা বজাত আমি উঠো নাই গতিকে এইটো কৰিব ৱেক আপ কি হ'ব এইটো 6 বজাত আমি কি কৰোঁ ৱেক আপ মানে বিচনাৰ পৰা উঠি অহা যিটো আমি সাৰ পাই আহোঁ এইটো ৱেক আপ ঠিক আছে তাৰপৰা কি 6:30 আমি কি গা ধুওঁ কি লিখিম আমি টেক স্কুল যাবৰ কাৰণে গা ধুওঁ নে টেক বাথ ঠিক আছে নেক্সট আকৌ দিছে 4:30 কি পিছবেলা 4:30 আমি বন্ধুৰ লগত খেলিব যাওঁ গতিকে আমি লিখিম প্লে উইথ ফ্ৰেণ্ড লাষ্ট এইফালে কি 9 বাজিছে ৰাতি 9 বজাত আমি কি ৰাতি শুই যাওঁ বিচনাত গতিকে কি লিখোঁ গো টু এইটো হ'ব গো টু বেড আমি বিচনালৈ যাওঁ শুবলৈ যাওঁ হয়নে ঠিক আছে এতিয়া যাওঁ নেক্সট এক্টিভিটি নাম্বাৰ এইটো হৈছে এক্টিভিটি নাম্বাৰ 16
লেটছ ৰিড আহা পঢ়ি চাওঁ কৈছে দেই ডু ইউ গেট আপ আৰ্লি ইন দ্য মৰ্ণিং তুমি ৰাতিপুৱা জল্দি উঠানে তো উঠো কৈছে য়েছ আই ডু হয় মই ৰাতিপুৱা জল্দি উঠোঁ কৈছে মানে প্ৰশ্ন উত্তৰৰ কথা দিছে আৰু এটা প্ৰশ্ন কৰিছে তাৰ উত্তৰ দিছে ডু ইউ ইট ইয়ৰ ব্ৰেকফাষ্ট বিফ'ৰ ব্ৰাছিং ইয়ৰ টিথ তাৰমানে তুমি ভাত খোৱাৰ আগতে তুমি ব্ৰাছ কৰা নে নকৰা বুলি কৈছে দাঁত ব্ৰাছ কৰা নে নকৰা তো উত্তৰ কৈছে ন আই ডোণ্ট ইট বিফ'ৰ ব্ৰাছিং মাই টিথ নহয় মই দাঁত ব্ৰাছ কি ভাত খোৱাৰ আগতে দাঁত ব্ৰাছ নকৰোঁ বুলি উত্তৰ দিছে ঠিক আছে ডু ইউ এক্সাৰচাইজ ডেইলি তুমি সদায় কিবা ব্যায়াম কৰা নে বা অনুশীলনী কৰা নে বুলি কৈছে আৰু ব্যায়াম কৰা নে তেতিয়া উত্তৰ দিছে য়েছ আই ডু হয় মই সদায় এক্সাৰচাইজ কৰোঁ এতিয়া ইয়াৰ ভিত্তিত তোমালোকে কি কৰিব লাগে নিজৰ তলত উত্তৰ দিব লাগে দেই ইয়াতে কৈছে যে ৰাইট দ্য চেণ্টেন্স ইউজিং য়েছ আই ডু অৰ ন' আই ডোণ্ট এইটো কৈ পিনি লিখিব লাগে চোৱা ডু ইউ এক্সাৰচাইজ ৰেগুলাৰ তোমাক সুধিছোঁ যেনিবা তুমি সদায় ব্যায়াম কৰা নে সুধিছোঁ যদি সোধে তুমি যদি সদায় যদি ব্যায়াম কৰা তেনে উত্তৰ কি হ'ব য়েছ আনচাৰ লিখি তুমি কি লাগিব য়েছ কি লিখিবা আই ডু কেছে কথাটো বুজি পাইছা নহয় যদি তুমি যদি ব্যায়াম নকৰা ডেইলি বোলে ব্যায়াম নকৰা তুমি তোমাৰ আনচাৰটো কি হ'ব আনচাৰটো কি হ'ব আই ডোণ্ট কি এক্সাৰচাইজ এনেকৈ লিখিব লাগিব এক্সাৰচাইজ ৰেগুলাৰলি ঠিক আছে এতিয়া মই তোমালোকে যদি কেছটো এনেকুৱা তোমালোকে যদি সদায় যদি এক্সাৰচাইজ কৰা তোমালোকে য়েছ আই ডু লিখিবা আৰু যদি সদায় যদি নকৰা তেন্তে তোমালোকে ন' আই ডোণ্ট এক্সাৰচাইজ ৰেগুলাৰ বুলি লিখিলে হ'ল এতিয়া মই মানে সাধাৰণতে সদায় ডেইলি কৰা নহয় কেতিয়াবা থাকি যায় ডেইলি কৰিম বুলি কৰিব নোৱাৰোঁ গতিকে সদায় নকৰোঁ কাৰণে মই লিখি দিছোঁ ন' আই ডোণ্ট এক্সাৰচাইজ ৰেগুলাৰলি লিখি দিছোঁ ঠিক আছে তোমালোকে নিজৰটো চাই পিনি লিখি দিবা ঠিক আছে ডু ইউ ৱাছ ইয়ৰ হেণ্ড বিফ'ৰ ইটিং মানে তুমি ভাত খোৱাৰ আগত হাত ধোৱা নে তো চবেই হাত ধুৱে আমিও ধুওঁ গতিকে তুমি আনচাৰ কি লিখিব য়েছ কি লিখিবা আই ডু ইমানটি লিখিলে হ'ল যদি কৰা য়েছ হয় উত্তৰটো আই ডু বুলি লিখিলে হ'ব বা ন' বুলি ক'লে গোটেইটো লিখি দিবা ঠিক আছে নেক্সট ডু ইউ ইট গ্ৰীণ ভেজিটেবলছ তুমি সেউজীয়া শাক পাচলি খোৱা নে সুধিছা তো খোৱা নে নোখোৱা আমি খাওঁ প্ৰায় মানুহে খায় আমি সকলোৱে খায় আৰু খাই ভালো পাওঁ গতিকে লিখিব লাগিব য়েছ আই ডু যদি ভাল নোপোৱা তুমি কি লিখিব লাগিব বা নোখোৱা যদি সেউজীয়া শাক পাচলি অজাই যদি খোৱা নহয় তেন্তে তুমি লিখিব লাগিব যে ন' আই ডোণ্ট ইট গ্ৰীণ ভেজিটেবলছ এনেকৈ লিখিব লাগিব ঠিক আছে নেক্সট ডু ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক অন টাইম তুমি তোমাৰ হোমৱৰ্ক যিটো ছাৰ বাইদেউহঁতে যিটো ঘৰত কৰিব কাম দিয়ে সেইখিনি সময়মতে কৰা নে তো আমি কৰোঁ তো আমি কি লিখিব লাগিব য়েছ আই ডু যদি নকৰোঁ তেন্তে কি লিখিবা লিখিব ন' আই ডোণ্ট ফিনিছ এনেকৈ লিখিব দেই যদি নকৰে তেতিয়াহে লিখিবা যদি কৰা তেতিয়া য়েছ আই ডু লিখিলেও হ'ব ফিনিছ হোমৱৰ্ক অন টাইম ঠিক আছে এইটো এনেকৈ লিখিলে হ'ব আচ্ছা ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ আহিছোঁ এক্টিভিটি নম্বৰ 18 আহিছোঁ ড্ৰ দ্য হেণ্ড অন দ্য ক্লক এণ্ড পুট দ্য টিক অন AM অৰ PM ঠিক আছে এতিয়া চাবা জুবিন ৱেক আপ এট 6 o'clock ইন দ্য মৰ্ণিং জুবিন ৰাতিপুৱা কি কৈছে আচ্ছা প্ৰশ্নটো এইটো আছিলে ৰ'বা নক'লোঁ নহয় এইটো ঘড়ীটো চোৱা ঘড়ীটো এই কাটা দিয়া নাই হয় নাই কাটাটো চিনি পোৱা নাই ঘড়ী কাটা তিনিডাল থাকে এইবোৰ আমাক ইংৰাজীত কয় হেণ্ড বুলি কয় এই কাটাডাল আমাক কি কৰিবলৈ আঁকিব কৈছে তলত যিটো সময় দিয়া আছে এইটো ওপৰত ভিত্তি কৰি আমাক আঁকিবলৈ কৈছে এতিয়া এইখিনি মই আঁকিম আৰু যোনটো সময় হয় যদি AM হ'লে AM দিব লাগে সময়টো যদি ৰাতিপুৱা হয় AM দিম যদি দুপৰীয়া বা পিছবেলা ৰাতি হয় PM দিব টিক চিন দিব কৈছে এতিয়া কি কৈছে জুবিন ৱেক আপ এট 6 o'clock ইন দ্য মৰ্ণিং জুবিনে ৰাতিপুৱা কেইটা বজাত সাৰ পায় বুলি কৈছে 6 বজাত গতিকে 6 বজাতে কেনেকৈ আঁকিম কৈছোঁ মই 6 বজাত কৈছা মানে এই অকণমান শকতকৈ যি কাটা থাকিব এইটো তুমি অকণমান শেষত কাটালা 6 লগাই দিবা ঠিক আছে আৰু 6 বাজিছে একজেক্ট যেতিয়া 6 বাজিব নহয় ৰংটো বদলাই দিওঁ তেতিয়া ভাল হ'ব তেতিয়া এই সিডাল কাটা মিনিটৰ কাটাডাল থাকিব 12ত ক'ত থাকিব 12ত এনেকৈ 12ত থাকিব ঠিক আছে নেক্সট তাৰপৰা ছেকেণ্ডৰ যেতিয়া কাটাল এইটো পাতলকৈ হয় এইটো য'ত দিলেও হ'ব তুমি এইটো যেনিবা মই এইটো ৰং বদলাই দিছোঁ য'ত দিলেও হ'ব এইটো একো নাই এইটো এনেকৈ দিলেও হ'ব ঠিক আছে তো এইটো ৰাতিপুৱা সময় 6 বজাত উঠে তো 6 বজাৰ সময়টো কি হ'ব ৰাতিপুৱা হ'ব ৰাতিপুৱা হ'লে কৈছিলোঁ AM আৰু দুপৰীয়া বা দুপৰীয়া নতুবা ৰাতি হ'লে কি হ'ব PM গতিকে কি হ'ব ৰাতিপুৱা এইটো AM এনেকৈ টিক চিন দি দিবা ঠিক আছে নেক্সট জুবিন গ'জ টু বেড এট 9 o'clock জুবিনে কি কৈছে ৰাতি 9 বজাত কি হয় শুৱে বুলি কৈছে 9 বজাত এতিয়া কেনেকৈ হ'ব এই ডাঙৰ শকত ঘণ্টাডাল এনেকৈ ইয়াত দিবা 9 দিবা এইটো 9 হয়নে নহয় আৰু মিনিটৰ ঘণ্টাডাল সেইকাৰণে ৰংটো বদলাই দিওঁ মিনিটৰ ঘণ্টাডাল যাব কি এই 12ত যাব ঠিক আছে এনেকৈ 12ত যাব দীঘলকৈ এইটো দীঘল হয় তাৰপৰা কাটাডাল এই ছেকেণ্ডৰডাল যিকোনো য'ত দিলেও হ'ব এনেকৈ য'ত দিলেও হ'ব ঠিক আছে এইটো ৰাতি হ'লে এইটোতো ৰাতি হ'লে কি হ'ব PM হ'ব PM এনেকৈ ঠিক চিন দি দিবা ঠিক আছে
নেক্সট ৰাহুল ৱেক আপ এট 7 o'clock ইন দ্য মৰ্ণিং ৰাহুলে কেইটা বজাত সাৰ পায় 7টা বজাত সাৰ পায় গতিকে এই 7 to 7টা বাজিছিল হাতত এনেকৈ শকতডাল দি দিবা পাতলডাল এনেকৈ বাৰত দি দিবা তাৰপৰা ছেকেণ্ডৰডাল এনেকৈ য'ত ত'ত দিলেও হ'ব দেই ঠিক আছে এতিয়া এইটো ৰাতিপুৱা সময় গতিকে কি হ'ব এইটো AM টিক চিনটো দি দিবা ঠিক যেনেকৈ ৰাহুল গোজ টু বেড এট 10 o'clock ইন দ্য মৰ্ণিং এইটোতো ৰ'বা মৰ্ণিং দিছে ন ৰাতিপুৱা সময় দিছে ৰাতিপুৱা সময়ত শুৱে বুলি কৈছে ঠিক আছে আমি 10টাত ৰাখি ল'ম 10টাটো ঘণ্টাত সদায় এনেকৈ যাব ঠিক আছে এইটো ঘণ্টাডাল এনেকৈ যাব এইটো ঘণ্টাডাল অকণ শকতকৈ আঁকিব লাগে দেই শকত হ'লে মানে ভাল হয় ধৰিব পাৰি 10 পাইছে ন এইটো 12ত দিব লাগিব মিনিটটো আৰু ছেকেণ্ডটো য'ত ত'ত এনেকৈ দিলেই হ'ব ঠিক আছে এতিয়া এইটো মৰ্ণিং হয় ৰাতিপুৱা গৈছে গতিকে AM হৈছে হ'ব ৰাতিপুৱা হ'লে AM ঠিক আছে এতিয়া আহিছোঁ এক্টিভিটি নাম্বাৰ 19 এক্টিভিটি নাম্বাৰ 19 কৈছে ইয়াতে শিকিছে মেটছ দ্য চেণ্টেন্স উইথ দ্য পিকচাৰ তলৰ বাক্যবোৰ লগত এই কাষত যিবোৰ চিত্ৰ দিয়া আছে এই চিত্ৰবোৰ লগত মিলাব কৈছে দেই এই চানি ডে ইয়াত কোন চানি ডে মানে এটা দিন বুলি কৈছে ক'ত দিন ক'ত আছে ইয়াতে এইটো দিন হৈ আছে হয়নে নহয় গতিকে চানি ডে পোহৰেৰে দিন ল'ব এই ষ্টেৰী নাইট মানে এটা মানে তৰা থকা ষ্টেৰী মানে ষ্টাৰৰ পৰা আহিছে ষ্টেৰী মানে তৰা আৰু জোন থকা এটা নিশা এইটো ক'তে নিশা নাইট এইটো হ'ব এই হট আফটাৰনুন হট মানে গৰম এইটো এই ছোৱালীজনী গৰম হৈছে নাই হট আফটাৰনুন নেক্সট এই উইনিং ইভিনিং মানে আবেলি এটা উইনিং মানে বতাহ দিয়া এটা আবেলি ঠিক আছে এনেকৈ মিলালে হ'ল একদম সহজ একো নাই এইখিনি নেক্সট আমি যাম এক্টিভিটি নাম্বাৰ 20 ইয়াতে কিবা এটা লিখিছে প্ৰশ্ন উত্তৰ লিখিব লাগিব ইয়াৰে আমাক সাধু এটা দিছে চাগে ঠিক আছে 20 নম্বৰ লিচন কেয়াৰফুলি শুনিব কৈছে ভালকৈ শুনিবা দেই মই পঢ়ি যাম ৰঞ্জন ছাৰ ইজ ৰংটো বদলাই দিওঁ ন ঠিক আছে ৰঞ্জন ছাৰ ইজ আৱাৰ য়োগা টিচাৰ ৰঞ্জন ছাৰ আমাৰ কোন হয় বুলি কৈছে য়োগাৰ শিক্ষক আমাক যোনে য়োগা পঢ়ায় তেওঁ এজন য়োগা পঢ়া শিক্ষক বুলি য়োগা কৰোৱা শিক্ষক হয় বুলি কৈছে হি ইজ ফিট এণ্ড হেল্ডি তেওঁ বৰ ফিট মানে কি একদম মানে সুস্থ মানুহ আৰু হেল্ডি আৰু বহুত স্বাস্থ্যৱান ভাল স্বাস্থ্য আছে তেওঁৰ ঠিক আছে হি ইটছ ফ্ৰুইট ভেজিটেবলছ এগছ এণ্ড ড্ৰিংক জুইচ তেওঁ কি কয় তেওঁ খাওঁতে কি খায় বুলি কৈছে ফ্ৰুইটছ ফল মূল খায় শাক পাচলি খায় ডেক্স মানে কণী খায় আৰু কি কৈছে ড্ৰিংক জুইচটো শুনিছে নহয় আমি জুইচ মানে ফল মূলৰ ৰস যে খাওঁ সেইবোৰ খায় বুলি কৈছে ফল মূলৰ ৰস খায় বোলে দেই ফল মূলৰ ৰস উই শ্ব'জ আছ হাউ টু লিভ এনেকৈ হ'ব হি শ্ব'জ আছ হাউ টু লিভ হেল্ডি তেওঁ আমাক সদায় মানে দেখুৱায় যে কেনেকৈ মানুহে এজন সুস্থ জীৱন হেল্ডি জীৱন মানে স্বাস্থ্যকৰ জীৱন কেনেকৈ থাকিব লাগে তেওঁ আমাক সদায় শিকায় বুলি কৈছে দেই চিলড্ৰেন প্ৰেক্টিছ ডিফাৰেণ্ট য়োগা আছন এট স্কুল উইথ হিম ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সদায় তেওঁৰ লগত কি হয় বিভিন্ন ধৰণৰ য়োগাৰ আসন শিকে বা কৰে তেওঁৰ লগত কৰি গৈছে হি বিলিভ হেল্থ ইজ ৱেল তেওঁ বিশ্বাস কৰে বোলে আমাৰ স্বাস্থ্যই বোলে হেল্থ মানে স্বাস্থ্যই বোলে আমাৰ বোলে আচল সম্পত্তি ৱেল্থ মানে সম্পত্তি ঠিক আছে আমাৰ ৰঞ্জন ছাৰে কি বিশ্বাস কৰি কৈছে যে ল'ৰা ছোৱালীকো মানে মটিভেট কৰে যে কয় যে তোমালোকৰ দৰে ল'ৰা ছোৱালীকো কয় যে তেওঁ সদায় তেওঁ কয় মানে যে আমাৰ স্বাস্থ্যই বোলে আমাৰ আচল সম্পত্তি হি এডভাইজেছ আছ টু এক্সাৰচাইজ ৰেগুলাৰলি তেখেতে আমাক ৰঞ্জন ছাৰে আমাক সদায় কি কৰে পৰামৰ্শ দিয়ে যে সদায় আমাক কি কৰিবলৈ ব্যায়াম কৰিব লাগে বুলি আমাক সদায় পৰামৰ্শ দি থাকে হি টেল আছ টু ইট হেল্ডি ফুড এণ্ড ফ'ল' হেল্ডি হেবিটছ টু লিড এ গুড লাইফ তেওঁ সদায় আমাক কৈ থাকে যে তেওঁ আমাক কয় যে আমি সদায় ভাল খাদ্য যিবোৰ আমাৰ হেল্ডি ফুড হয় ভাল খাদ্য খাব লাগে লগতে আৰু স্বাস্থ্যকৰ অভ্যাস যিবোৰ হেবিট মানে কাম মানে স্বাস্থ্যৰ যিটো অভ্যাস স্বাস্থ্যকৰ যিবোৰ কাম কৰিলে আমাৰ স্বাস্থ্যবোৰ ভাল হয় যেনে খোজ কৰা দৌৰা হয়নে নহয় চাইকেলিং কৰা স্কিপিং কৰা পানীত সাঁতোৰা এই কেনেধৰণৰ কামবোৰ আমাক কি কৰিব লাগে সদায় কৰি থাকিব লাগে যে আমাৰ তেতিয়া জীৱনটো কি হয় বৰ ভাল হয় বুলি কৈছে ঠিক আছে সদায় আমি মানে বেমাৰ আজাৰৰ পৰা বিপদে থাকিম আমাৰ আৰু সদায় আমি হাঁহি ফূৰ্তিৰে থাকিব পাৰিম ঠিক আছে কিবা এটা বুজি পাইছে নহয় এতিয়া আমি ইয়াত প্ৰশ্ন উত্তৰ কৰিম হোৱাট ইজ দ্য নেম অফ দ্য য়োগা টিচাৰ য়োগা শিক্ষকজনৰ নাম কি আছিলে আনচাৰ কি হ'ব আনচাৰ য়োগা টিচাৰজনৰ নাম কি আছিলে ৰঞ্জন ঠিক আছে এইটো তলত ভালকৈ লিখোঁ নেকি তলত মই লিখিম এতিয়া উত্তৰখিনি ইয়াতে আনচাৰ এনেকৈ লিখিবা আনচাৰ 1 এনেকৈ লিখিব লাগিব দ্য য়োগা টিচাৰ ডাঙৰ হ'ব ন নেম ইজ
ৰঞ্জন ঠিক আছে ছাৰজনৰ নাম ৰঞ্জন আছিলে হয়নে নহয় অঁ হোৱাট ডাজ ৰঞ্জন ছাৰ ইট ৰঞ্জন ছাৰে কি খাই গৈছে আনচাৰ নম্বৰ 2 তো ৰঞ্জন ছাৰে কি খাইছিলে সেউজীয়া শাক পাচলি খাইছিলে ফল মূল খাইছিলে জুইচ খাইছিলে ফলৰ ৰস খাইছিলে তো লিখিব লাগিব যে ৰঞ্জন ছাৰ ইট কি আছিলে এটা আছিলে যে ফ্ৰুইটছ লিখিব লাগিব এটা ডাঙৰ কৰোঁ লিখিম আমি ফ্ৰুইটছ তাৰপৰা কি আছিলে ভেজিটেবলছ আৰু কি আছিলে চাই লওঁ দেই আৰু কি আছিলে এগছ কণী আছিলে এগছ এণ্ড ফ্ৰুইট জুইচ ঠিক আছিলে তেওঁ কি খায় ফল মূল খায় শাক পাচলি খায় কণী খায় লগতে তেওঁ কি ফ্ৰুইট জুইচ খায় আৰু গাখীৰৰ কথা আছিলে নেকি নাই ঠিক আছে নেক্সট আহিছোঁ আমি আনচাৰ নম্বৰ 3 তাৰ কাৰণে আমি প্ৰশ্নটো পঢ়ি লওঁ প্ৰশ্ন কি দিয়া আছে হোৱাট ডাজ ৰঞ্জন ছাৰ টেল দ্য ষ্টুডেণ্ট ৰঞ্জন ছাৰে ল'ৰা ছোৱালীক কি কয় বুলি কৈছে ৰঞ্জন ছাৰে ল'ৰা ছোৱালীক সদায় কি কৰিব এক্সাৰচাইজ কৰিব লাগে হয়নে নহয় কি হ'ল সি চ'ৰ্চ কি কয় হি টেল আছ টু ইট হেল্ডি ফুড তেওঁ কি কয় ভাল খাদ্য খাবলৈ কৈছিলে আৰু কি কৈছে হেল্ডি লাইফ জীৱন হেল্ডি অভ্যাস কৰিব কৈছিলে গতিকে আমি ক'ম যে ৰঞ্জন ছাৰ টেল টু লিভ কি হেল্ডি টেল টু ইট healthy food and live do healthy habits ঠিক আছে মানে ৰঞ্জন ছাৰে কৈছে যে ৰঞ্জন ছাৰে কি কৈছিলে আমাকে পঢ়িলে প্ৰশ্নটো চাই লওঁগে এক্সাৰচাইজ ৰেগুলাৰলি টেল আছ ইট হেল্ডি ফুড এণ্ড ফ'ল' হেল্ডি হেবিটছ এণ্ড ফ'ল' ওলাইছে দু জেগাত ফ'ল' লিখিবা এইটো লিখিবা ফ'ল' এটা চাবা দেই ইয়াত কি কৈছোঁ ৰঞ্জন ছাৰ টেল আছ টু ইট হেল্ডি ফুড আমাক কি কৈছে মানে ভাল খাদ্য খাব কৈছিলে লগতে কি কৈছিলে আমাক হেল্ডি হেবিটবোৰ কি কৈছে ফ'ল' কৰিবলৈ কৈছিলে ঠিক আছে নেক্সট আনচাৰ লিখিছোঁ আনচাৰ নম্বৰ 4 এটা প্ৰশ্নটোকে চাওঁচোন কিনো প্ৰশ্ন হুৱেৰ ডু দ্য চিলড্ৰেন প্ৰেক্টিছ যোগা ছাত্ৰ ছাত্ৰীসকলে যোগা ক'ত প্ৰেক্টিছ কৰিছিলে স্কুলত কৈছিলে তোমালোকে উত্তৰ লিখিব লাগিব দে দ্য চিলড্ৰেন প্ৰেক্টিছ যোগা এট স্কুল ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 5 টো কি কৈছে যে আনচাৰ 5 লিখিবলৈ আনচাৰ 5 হু বিলিভ হেল্থ ইজ ৱেল্থ কোনে বিশ্বাস কৰিছিলে যে আমাৰ স্বাস্থ্যই আমাৰ পৰম সম্পত্তি বুলি কোনে বিশ্বাস কৰিছিলে ৰঞ্জন ছাৰে বিশ্বাস কৰিছিলে চ' ৰঞ্জন ছাৰ বিলিভ that health is wealth ৰঞ্জন ছাৰে বিশ্বাস কৰিছিলে যে হেল্থ ইজ ৱেল বুলি বিশ্বাস কৰিছিলে ঠিক আছে প্ৰশ্ন উত্তৰখিনি মই লিখি দিছোঁ তোমালোকে চাই ল'বা আখৰ ধৰিব নোৱাৰিলেও মই লিখি যাওঁতে গাই গৈছোঁ তোমালোকে মন দি শুনি যাবা তেতিয়া গম পাবা ঠিক আছে এতিয়া যাওঁ নেক্সট এক্টিভিটি নম্বৰ কিমান এইটো 21 লেটছ লিচেন সেইটো এটা সাধুৱে আছে সাধুটো আমি পঢ়িম যে হাংগ্ৰি মাউচ মানে এজন ভোকাটোৰ মাউচ মানে নিগনি ঠিক আছে ভোকাটোৰ নিগনি কথা কৈছোঁ ভোকত থকা নিগনিৰ এটা কাহিনী এটা পঢ়িম দেই ওৱান ডে এ মাউচ ফাউণ্ড এ বাস্কেট ফুল অফ কৰ্ণ তাৰপিছত এদিনাখন কি কৈছে মাউচে কি পালে গৈছে মাউচ মানে নিগনি এটা কি পালে যে বাস্কেট ফুল বাক্স মানে এটা মানে বাস্কেট এইটো ফাঁচিত এটা কি আছিলে কৈছে
তাতে কি হৈছে কৰ্ণ মানে হৈছে আমাৰ এই গোমধান যে আমাৰ যে মাকৈ বুলি কয় যে হয় নাই সেইটো একদম মানে একদম এক ভৰ্তি বস্তু থকা পালে বোলে দেই দ্য বাস্কেট হেড টাইনি হোল ইন ইট বাস্কেটটোত কি আছিলে মানে যিটো ফাঁচিটোত কি আছিলে কৈছে তলৰ ফালে অকণমান আছিলে চোৱাচোন তলৰ ফালে অকণমান কি আছিলে কৈছে অকণমান ফুটাই আছিলে হোল অথবা দ্য মাউচ এণ্টাৰ দ্য বাস্কেট থ্ৰ' দ্য হোল তো এই নিগনিটোৱে কি কৰিলে এই হোলটোৰ পৰা এই য'ত ফুটা আছিলে ফুটাটোৰ পৰা সোমাই গ'ল কৈছে দেৰ ৱাজ প্লেণ্টি অফ স্পেচ ফৰ হাৰ টু মুভ ইনচাইড তাত ভিতৰত সোমাই গ'ল দেখিছিলে যে যথেষ্টখিনি কি আছিলে জেগা আছিলে তাত মানে ঘূৰি ফুৰিবৰ কাৰণে তাৰ ভিতৰত যথেষ্টখিনি ঘূৰি ফুৰিবৰ কাৰণে মানে তাত ঘূৰি ফুৰিবৰ কাৰণে তাত যথেষ্ট বাকচৰ ভিতৰত মানে বাস্কেটৰ ভিতৰত আছিলে বুলি কৈছে দেই চি এড এ লটছ অফ কৰ্ণ ইনচাইড দ্য বাস্কেট মেগনিটোৱে কি কৰিলে তাৰ ভিতৰত বহি পিনি এই ঢেৰ মাকৈ কাঢ়ি দিলে ঢেৰ মানে গোমধান খাই দিলে হয় নাই তো খাওঁতে কি হৈ গ'ল হি টাৰ্ণ সেই দ্য টমি হি হাৰ টামি বিকেম ফুল দ্য মাউচ ৱাজ ছেটিছফাইড এণ্ড চি বিকেম ভেৰি হেপী তাই ইমানেই খালে যে তাই একদম পূৰা পেট কি হৈ গ'ল ভৰ্তি হৈ গ'ল ডাঙৰ হৈ গ'ল বুলি কৈছে দেই আৰু তাই একদম বৰ ফূৰ্তি পাইছে আৰু নিগনিটোৱে খাই পূৰা পেট ভৰ্তি হোৱাকৈ খালে নাই কাৰণ ভোক লাগি আছিলে ঠিক আছে আফটাৰ দ্য ইটিং দ্য মাউচ ৱান্টেড টু লিভ দ্য বাস্কেট থ্ৰ' দ্য হোল বাট কুড নট ফিট ইট ষ্টাৰ্টেড চাউটিং ফৰ হেল্প ঠিক আছে তেনেকৈ কি কৈছে যেতিয়া পূৰা গোটেই গোমধানখিনি খালে পেট ভৰ্তি হৈ পেট ডাঙৰ হৈ গ'ল তাৰপৰা সি কি কৈছে যিটো বাটেদি আহিছিলে যিটো ফুটাটোৰ পৰা সোমাই আহিছিলে এই ফুটাটোৰ পৰা সি ওলাবলৈ মানে মাছটোৱে নিগনিজনীয়ে চেষ্টা কৰিছে কিন্তু চেষ্টা কৰিলে কি হৈছে তাই যিহেতু পেটটো ডাঙৰ হৈ গ'ল এতিয়া কি হৈছে এই ফুটাটোৰ পৰা তাই কি কৰিছে ওলাই যাব নোৱাৰা হৈছে এতিয়া তাই কি কৰিছে সহায় বিচাৰি চিঞৰিছে আহাই মোক সহায় কৰোঁ বুলি এতিয়া নিগনিজনীয়ে চিঞৰি ফুৰিছে কাৰণ কিয় ওলাব পৰা নাই বুলি ক'লে কি বুজি পাইছা নহয় তাই মানে ইমানেই গোমধান খালে যে তাইৰ ভাগৰ পেটটো ডাঙৰ হৈ গ'ল আকৌ যেতিয়া সোমাইছিলে তেতিয়া তাইৰ পেটটো সৰু আছিলে সেইকাৰণে এই ফুটাটোৰ পৰা ধুনীয়াকৈ সোমাই গ'ল চাবা দেই ইয়াত মই দেখাই দিছোঁ তাই যেতিয়া একো খাব এই নিগনিজনী একো খাব পৰা নাছিলে তেতিয়া এই ফুটাটোৰ পৰা সোমাই গ'ল কাৰণ তাইৰ পেটটো সৰু আছিলে এতিয়া ইয়াত চাবা ইয়াত নিগনিজনী ইমানেই খালে তাইৰ পেটটো ডাঙৰ হৈ গ'ল এতিয়া পেটটো ডাঙৰ হোৱাৰ কাৰণে কি কৈছে এই ফুটাটোৰ পৰা তাই ওলাই যাব পৰা নাই ঠিক আছে ফুটাত মানে লাগি ধৰিছে ফুটাটোত ঠিক আছে এই ৰেবিট ৱাজ পাছিং বাই এনেকুৱাতে এই জেগাডোখৰ পৰা কোন ৰেবিট মানে কি এটা শহাপহু কি হৈছিলে পাৰ হৈ গৈছিলে ইট হিয়াৰ দ্য মাউচ ক্ৰাই এণ্ড আস্ক হোৱাট হেপেন মাই ফ্ৰেণ্ড হোৱাই আৰ ইউ ক্ৰাইং ঠিক মানে কি তাৰপিছত কি হ'ল সেই বাটেদি এটা কি গৈছিলে শহাপহু গৈ আছিলে ৰেবিট মানে শহাপহুৱে দেখিলে যে ভিতৰত দেখোন নিগনি এজনীয়ে কান্দি আছে তাৰপৰা সুধিছে আৰু এই মোৰ বন্ধু কি হ'ল তুমি যে কান্দি আছে যে ভিতৰত বহি বুলি সুধিছে আৰু তাৰপৰা নিগনিটোৱে কৈছে দ্য মাউচ এক্সপ্লেইন হাউ ইটছ গ'ট ইন টু দ্য বাস্কেট যে মাউচটোৱে মানে সকলোখিনি কৰিলে যে মই কেনেকৈ এই বাকচৰ ভিতৰত মই সোমাই মেলি এই গোমধানবোৰ খালোঁ আৰু কেনেকৈ এতিয়া মই ওলাব পৰা নাই সেই সকলোবোৰ কাহিনী ধুনীয়াকৈ ভাঙি পাতি কৈ দিলে ঠিক আছে তেতিয়া দ্য ৰেবিট ৰিপ্লাই তেতিয়া ৰেবিটটোৱে মানে তাক সকলোবোৰ শুনাৰ পাছত কৈছেগৈ আৰু যে ইউ এট টু মাছ তুমি বহুত খাইলা বুলি কৈছে দেই নাও ইয়'ৰ বেলি ইজ টু বিগ ফৰ দ্য হোল এতিয়া তোমাৰ যিটো কঁকাল বা যিটো তোমাৰ পেটটো এতিয়া কি হৈ গ'ল তোমাৰ বহুত কিবা হৈ গ'ল ডাঙৰ হৈ গ'ল ভাতটো খোৱাৰ কাৰণে হয় নে নহয় সেইকাৰণে এই ফুটাটোৰ পৰা তুমি এতিয়া ওলাই যাব পৰা নাই ৱেট আনটিল গেট দ্য স্মলাৰ তুমি এতিয়া উপায় তোমাৰ আৰু বেলেগ উপায় নাই তুমি এতিয়া তোমাৰ যেতিয়া তোমাৰ এইটো বেলি মানে পেট মানে কঁকাল আৰু যিটো খাই যিমান পেটটো যেতিয়া ডাঙৰ হ'ল সেইটো যেতিয়ালৈকে সৰু নহয় তেতিয়ালৈকে তুমি ইয়াতে বাট চাই থাকা যেতিয়া তোমাৰ এইটো সৰু হ'ব তুমি তেতিয়া এই বাটেদি ওলাই আহিবা গৈছে দেন দ্য ৰেবিট লেফ্ট সেই কথাখিনি হৈ পিনি শহাপহুটোৱে জেগাডোখৰ পৰা গুচি গ'লগৈ দ্য মাউচ ছেট এণ্ড ৱেইটেড ফৰ দ্য ৰাইট টাইম টু কাম আউট টু দ্য হোল তেতিয়া পিছত কি কৰিলে নিগনিটোৱে শেষত কি কৰিলে তেওঁ আৰু কি কৰিলে আৰু নিজৰ পেটটো কম হৈ যোৱালৈকে বাট চালে আৰু বাট চাই শেষত যেতিয়া তেওঁ পেটটো কমি গ'ল মানে ফুটাটোৰ পৰা ওলাই আহিব পৰা হ'ল তেতিয়াই তেওঁ কি কৰিলে গাঁতটোৰ পৰা ওলাই আহিলে বুলি কৈছে এতিয়া আমি সাধুটোৰ পৰা কিবা এটা নিশ্চয় বুজি পাইছোঁ যে কৈছোঁ কি বুজি পালোঁ যে পাইছোঁ বুলি যিটো বস্তু এদমমান আমি কি কৰিব লাগে খাব নালাগে ঠিক আছে এতিয়া চোৱা নিগনিটোৱে গোমধান খাব পালে কাৰণে একদম এদমমান খাই দিলে ফুটা এটা সোমাই আহি পিনি পূৰা খাই দিলে কিন্তু এতিয়া যেতিয়া বেছি খালে পেটটো ডাঙৰ হৈ গ'ল পিছত গৈ তেওঁ ওলাব নোৱাৰা হৈ গ'ল আকৌ গৈ পিনি আল্টিমেটলি কি কৰিলে আকৌ পেটটো কমাবলগীয়া হ'ল তাৰপিছতে ওলাব পাৰিলে ঠিক তেনেকৈ আমিও সদায় কিবা এটা পাইছোঁ বুলিয়ে সদায় পেট ভৰ্তি হৈ যোৱাকৈ বা এগালমান খাব নালাগে ঠিক আছে সেইটো আমি শিক্ষা এটা পাইছোঁ ঠিক এতিয়া আমি প্ৰশ্ন উত্তৰ কৰিম ইয়াৰ নাও আনচাৰ এইটো প্ৰশ্ন উত্তৰ কৰিম নাও আনচাৰ দ্য ফলোয়িং কুৱেশ্যন হোৱাট ডিড দ্য মাউচ ফাইন নিগনিটোৱে কি পালে গৈছে তো আনচাৰ কি হ'ব ইয়াৰ আনচাৰ দ্য মাউচ ইয়াতে লিখিব চেষ্টা কৰিছোঁ দেই তোমালোকে লিখি ল'বা এইটো আনচাৰ দ্য
অকণটো সৰু কৰি দিওঁ ন ধৰিব পাৰিব এইটো দ্য এই লিখিছোঁ দ্য এইটো বৰ আমনি কৈছে নহয় দ্য মাউচ ফাইন এ ফুল বক্স অফ কৰ্ণ মানে গোমধান দেই মনত ৰাখিবা ঠিক আছে এইটো উত্তৰ 1 নম্বৰ 2 নম্বৰ হাউ ডিড মাউচ এণ্টাৰ দ্য বাস্কেট বাছ নিগনিতে কিবা ফাঁচিটোৰ ভিতৰত কেনেকৈ সোমালে বাকচটোৰ ভিতৰত কেনেকৈ সোমাই গ'ল সুধিছে তো আনচাৰ হ'ব কেনেকৈ আনচাৰ লিখিব লাগিব যে নিগনিতে ক'ৰ পৰা এটা ফুটা এটাৰ পৰা সোমাইছিলে য'ত লিখিব লাগিব যে দ্য মাউচ enter by enter through the কি আছিলে hole of the basket mouse enter through the hole of the basket small hole বুলি ক'লেই হ'ব hole of the basket ঠিক আছে নেক্সট প্ৰশ্ন what did mouse eat নিগনিতে কি খালে কৈছে চ নিগনিতে কি খালে কৰ্ণ খালে গোমধান খালে দেখি the mouse ৰাম কি হৈছে এইটো the mouse eat corn ঠিক আছে অকণমান ডাঙৰ কৰি দিওঁ নেকি ডাঙৰ হ'বনে এনেকৈ ডাঙৰ নহ'ব এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ হু চাউটেড ফৰ হেল্প এইটো 4 নম্বৰ কুৱেশ্যন হু চাউটেড ফৰ হেল্প সহায় বিচাৰি কোনে চিঞৰিছিলে নিগনিয়ে চিঞৰিছিলে তো লিখিব লাগিব আনচাৰ লিখিব দ্য মাউচ shouted for help লিখিব লাগিব ঠিক আছে নেক্সট প্ৰশ্ন কুৱেশ্যন নম্বৰ 5 হু ৱাজ পাছিং বাই দ্য বাস্কেট এই কিবা বাস্কেটৰ ওচৰৰ পৰা কোনে পাৰ হৈ গৈছিলে ৰেবিট সহায় হৈ গৈছিলে তো আনচাৰ লিখিব লাগিব আনচাৰ দ্য ৰেবিট was passing by basket ঠিক আছে নেক্সট why was the mouse last প্ৰশ্ন why was the mouse unable to come out from the basket কি মানে নিগনিটোৱে কিয় বাস্কেটটোৰ পৰা ওলাই আহিব পৰা নাছিলে আনচাৰ কি হ'ব তাৰ বেলিটো ডাঙৰ হৈছিলে বিকজ ৰ'বা এবাৰ চাই দিছোঁ কি হ'ব কাৰণ নিগনি মানে কঁকাল আৰু মানে পেটটো বহুত ডাঙৰ হৈ গৈছিলে নাই গতিকে ডাঙৰকৈ লিখিম দেই দ্য মাউচ এনেবল টু কম out because her belly became very big ঠিক আছে এনেকৈ লিখিলে হ'ব ঠিক আছে ইমানখিনি এইখিনি আছিলে প্ৰশ্ন উত্তৰ নেক্সট চাইছোঁ এক্টিভিটি নাম্বাৰ 22 ৰিএনএছ লেটাৰ এণ্ড ফ্ৰম দ্য ৱৰ্ড এই আছে চোৱা ইয়াতে শব্দ এটা হৈছে কিন্তু ইয়াৰ মানে এলফাবেটবোৰ লেটাৰবোৰ খেলি মেলিকৈ আছে আমি এইটো ঠিক কৰিব লাগে এইটো চোৱা AYOG আছে এইটো কি হ'ব এইটো হ'বগৈ য়োগা AYOG এইটো হ'ব য়োগা ঠিক আছে এইটো কি হ'ব এইটো হ'ব কি হ'ব এইটো হ'ব ৱাছ SAWS ঠিক আছে এইটো কি হ'ব এইটো হ'ব বাথ BATH বাথ এইটো কি হ'ব এইটো হ'ব ব্ৰাছ BRUSS ব্ৰাছ ঠিক আছে নেক্সট এক্টিভিটি এইটো একেই ৰিএনএছ দ্য ৱৰ্ড ফ্ৰম দ্য মিনিংফুল চেণ্টেন্স ইয়াতে বাক্যবোৰ কি হৈছে বাক্য এটা আছে বাক্যবোৰৰ খালি ৱৰ্ডবোৰ কি হৈছে খেলি মেলিকৈ আছে এইখিনি আমি কি কৰিব লাগে
সঠিককৈ লিখিব লাগে। ইয়াতে লৈছে কেনেকৈ চাব প্লে ডে ফুটবল এভৰি ডে, এইটো কি হ'ব এই আনচাৰটো হ'ব ডে প্লে ফুটবল এভৰি ডে। ঠিক আছে নেক্সট টু উই ছুইম লাইক, এইটো কি হ'ব এইটো উই লাইক টু ছুইম, আমি সাঁতুৰি ভাল পাওঁ। ঠিক আছে মিল্ক ফৰ আই এম ব্ৰেকফাষ্ট ড্ৰিংক, এইটোতো কি হ'ব এইটো মিলাই লিখি লাগিব আই ড্ৰিংক, মই ৰাতিপুৱা সদায় মানে ড্ৰিংক মিল্ক ফৰ মাই ব্ৰেকফাষ্ট, মই ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে কি খাওঁ বুলি কৈছে গাখীৰ খাওঁ বুলি কৈছে। ঠিক আছে এতিয়া আহিছোঁ এক্টিভিটি নম্বৰ, এইটো এক্টিভিটি নম্বৰ 23 আছিলে ন, এতিয়া যাম এক্টিভিটি নম্বৰ 24, কিন্তু 24টো ইয়াত নাই, 24টো ক'ৰবাত থাকিলেগৈ ৰ'বা, এইটো বিচাৰি উলিয়াম ক'ত থাকিলে 24টো। এতিয়া আহিছোঁ এক্টিভিটি নম্বৰ 24, এক্টিভিটি নম্বৰ 24 কি কৈছে চাবা দেই, লেটছ বি হেল্ডি এণ্ড উইনাৰ পুট এ টিক অন দ্য হেবিট ইউ হেভ। এই তলত কিছুমান আমাৰ অভ্যাস কিছুমান দিয়া আছে, ছবি সহকাৰে দিয়া আছে, এইখিনি তোমালোকে যোনবোৰ অভ্যাস তোমালোকে কৰা এই অভ্যাসবোৰ তোমালোকে টিক চিন দি দিবা, যদি নকৰা তাত টিক চিন দিব নালাগে। চাবা দেই প্ৰথম অভ্যাসটো কি দিছে ৱাছ হেণ্ড বিফ'ৰ, কি আহিলে এইটো মাজত গুচি গৈছিলে, অসুবিধা অকণ প্ৰব্লেম এটা হৈছিলে, ঠিক কৰি ল'লোঁ, আকৌ কৰিছোঁ আমি। এক্টিভিটি নম্বৰ 24টো কি কৈছে যে লেটছ বি হেল্ডি এণ্ড বি এ উইনাৰ পুট এ টিক অন দ্য হেবিটছ ইউ হেভ। এতিয়া মানে কি কৈছে যে তলত কিছুমান কি আছে আমাক অভ্যাস ভাল অভ্যাস কিছুমান দিয়া আছে, এই অভ্যাসখিনি তোমালোকে যোনবোৰ কৰা সেইবোৰ তোমালোকে কি কৰিব লাগে টিক চিন মাৰি দিব লাগে। ঠিক আছে যদি অভ্যাসটো কৰা তুমি অভ্যাসটোত কি দিব লাগে টিক চিন মাৰিবা, তেনেকৈ তোমাৰ কিমানটা অভ্যাস হ'ল সেইখিনি গন্তি কৰি উলিয়াব লাগিব হা। প্ৰথমতে কি আছে ৱাছ হেণ্ড বিফ'ৰ ইটিং ফুড, আমি কি কৰিব লাগে হাত ধুব লাগে বুলি কৈছে ভাত খোৱাৰ আগতে, তো এইটো আমি কৰোঁ নকৰোঁ, গতিকে আমি টিক চিন দি দিম। ঠিক আছে যদি নকৰোঁ তেন্তে টিক চিন দিব নালাগে আৰু। ঠিক তেনেকৈ মেক দ্য বেড, তাৰমানে কি হৈছে ৰাতি বিচনাখন হোৱাৰ আগতে বিচনাখন ভালকৈ পাৰি ল'ব লাগে, পাৰি লওঁ নাই তোমালোকে মাৰ সৈতে পাৰি লওঁ চাগে। ঠিক আছে গতিকে এইটো ঠিক আছে কৰোঁ। ইউজ ডাষ্টবিন, আমি জাবৰ পেলাবলৈ ডাষ্টবিন ব্যৱহাৰ কৰোঁ। ঠিক আছে আমি সেইকাৰণে এইটো ঠিক চিন দি দিছোঁ। ঠিক তেনেকৈ ধৰি লৈছোঁ বোলে ইট গ্ৰীণ ভেজিটেবলছ এণ্ড ফ্ৰুইট, আমি সদায় কি কৰোঁ সেউজীয়া শাক পাচলি আৰু ফল মূল খাওঁ বুলি কৈছে, যদি খাওঁ দিওঁ, যদি ধৰি লওঁ আমি নাখাওঁ গতিকে ইয়াক আমি টিক চিন দিওঁ। ঠিক আছে ঠিক তেনেকৈ চোৱা হেভ এ বাথ ডেইলি সদায় গা ধুওঁ, আমি সকলোৱে সদায় গা ধুওঁ গতিকে ইয়াত আমি এনেকৈ টিক চিন দি দিম। ঠিক আছে টাৰ্ণ অফ দ্য লাইটছ ৱেন নট ইউজ, আমি লাইন কি মানে ফেনে হওক লাইটে হওক আমি কি কৰোঁ যেতিয়া আমি ব্যৱহাৰ নকৰোঁ এইটো বন্ধ কৰোঁ, যদি কৰোঁ ধৰি লৈছোঁ আমি নকৰোঁ গতিকে ইয়াত আমি টিক চিন দিওঁ। ঠিক আছে ডু এক্সাৰচাইজ, ডেইলি আমি এক্সাৰচাইজ কৰোঁ যেনিবা গতিকে ইয়াতে আমি টিক চিন দিওঁ। ৱেৰ ক্লিন ক্লথছ, চাফ চুত্ৰ কাপোৰ কানি পিন্ধোঁ আমি গতিকে ইয়াত টিক চিন দিছোঁ। হেল্প আদাৰ্ছ, কোনোবা যদি বিপদত পৰিলে আমি কি কৰিলে বেলেগক সহায় কৰিব লাগে, যদি কৰোঁ আমি টিক চিন দিওঁ, টিক চিন দিছোঁ আমি কৰোঁ যেতিয়া এখন টিক চিন দিছোঁ ন। ঠিক তেনেকৈ ট্ৰিম নেইলছ, নখ আমি সময়মতে কাটোঁ। ঠিক আছে চে চৰি প্লিজ এণ্ড থেংক ইউ, আমি মানুহক কি ভদ্ৰতাৰে কিবা যদি ভুল হ'লে চৰি বুলি ক'ম, মানে ক্ষমা কৰিব বুলি ক'ম, প্লিজ মানে অনুগ্ৰহ, কিবা যদি কৰিবলগীয়া কাম কৰিবলগীয়া থাকে তেন্তে তেওঁ অনুৰোধ কৰিম যে কৰাবলগীয়া থাকিলে অনুগ্ৰহ কৰি কামটো কৰি দিয়ক তেনেকৈ ক'ম, বা কিবা এটা যদি কৰি দিয়ে তেতিয়া তেওঁক থেংক ইউ বুলি ক'ম, হয়নে নাই। যদি সেইটো কৰোঁ আমি এইটো টিক চিন দিম, যদি নকৰোঁ আমি টিক চিন নিদিওঁ ধৰি লৈছোঁ। ঠিক আছে নকৰোঁ যেনিবা আমি টিক চিন দিয়া নাই। ডেইলি সদায় পঢ়োঁ, ধৰি লওঁ সদায় পঢ়োঁ কাৰণে আমি এইটো টিক চিন দিছোঁ। ঠিক আছে হেভ এ মিল উইথ ফেমিলি, আমি আমাৰ সদায় পৰিয়ালৰ লগত ভাত খাওঁ গতিকে এইটো টিক চিন দি দিছোঁ। কমটো স্কুল দিলে সদায় স্কুল যাওঁ। ঠিক আছে গ্ৰেট ফ্ৰেণ্ড, বন্ধু বান্ধৱীৰ লগত সদায় মিলা প্ৰীতিৰে আৰু মানে সদায় মিলা প্ৰীতিৰে থাকোঁ বুলি কৈছে। এতিয়া চাবা তুমি এইটো চোৱা, তোমাৰ যিমানখিনি হ'ল তুমি এইটো চাবা জিকিবা, গন্তি কৰা কিমান তোমাৰ এই গোটেইখিনি অভ্যাস ভিতৰত তুমি কোনবোৰ কৰা এতিয়া গন্তি কৰাচোন। কৰা অভ্যাস কেইটা হ'ল 1 2 3 4 5 6 7 8 9 10 11 12টা, তাৰমানে তুমি কি কৰিলা 12টা কৰিলা। 12টা চোৱা যিহেতু তুমি বাকীকেইটা কৰা নাই, এই বাকীকেইটা কৰা এইখিনিকো তোমাৰ কি কৰিবা কৰিবলৈ চেষ্টা কৰিবা। ঠিক আছে এই টাৰ্ণ লাইট বন্ধ কৰিবা বা চে চৰি থেংক ইউ এইবোৰ ক'বা, যেতিয়া গোটেইখিনি হ'ব বা সেউজীয়া শাক পাচলি খাবা, যেতিয়া গোটেইখিনি হ'ব তেতিয়া তুমি কি হৈ যাবা, তেতিয়া তুমি উইনাৰ হৈ যাবা। কথাটো বুজি পালানে? কথাটো বুজি পাইছানে? আকৌ এবাৰ কৈছোঁ ইয়াতে কিছুমান এক্টিভিটিছ আছে মানে যিবোৰ আমাৰ মানুহে কৰিবলগীয়া ভাল অভ্যাস, এই অভ্যাসবোৰক আমি যদি কৰোঁ টিক চিন দিম, নকৰিলে টিক চিন নিদিওঁ। ধৰি লওক যিবোৰ আমি কৰোঁ সেইবোৰ আমি টিক চিন দিলোঁ, আৰু যিবোৰ নকৰোঁ আমি টিক চিন দিয়া নাই। এতিয়া যেতিয়া চাম শেষত যিবোৰ আমাৰ থাকিলে সেইখিনিও আমি কি কৰি দিম
সেইখিনি অভ্যাসো আমি কৰিবলৈ চেষ্টা কৰিম আৰু যেতিয়া গোটেইখিনি কৰিম তেতিয়া গোটেইখিনি আমি টিকচিন দিব পাৰিম গোটেইখিনি টিকচিন দিয়াৰ পিছত আমাৰ কি হ'ব আমি উইনাৰ আমি জিকি যাম মানে ঠিক আছে সেইখিনি আছিলে নেক্সট এতিয়া আমি যাম এক্টিভিটি নাম্বাৰ 25 এইটো হৈছে প্ৰজেক্ট মানে প্ৰকল্প কৰিব লাগে মেক এ ক্লক আমি কি কৰিব লাগে ঘড়ী বনাব লাগে ঠিক আছে এই গোটেইখিনি মই পঢ়ি নাথাকোঁ তোমালোকক মই কৈ দিছোঁ ঘড়ী এটা আমি কি কৰিব লাগে বনাব লাগে ঘড়ী এটা বনাবৰ কাৰণে আমি কি কৰিম আচ্ছা পঢ়িয়ে দিম ৰ'বা ঘড়ী বনাওঁতে আমাৰ দৰকাৰ কি বস্তু দৰকাৰ বস্তু এইটো কৈছে দেই মানে আমি মানে নিজে হাতেৰে মানে বস্তু বনাম আৰু হাতৰ কাম এই ছাৰ বাইদেউহঁতে হাতৰ কাম দিয়ে যে আমাক কেতিয়াবা কিবা ডাষ্টাৰ বনাব দিয়ে হয়নে নহয় কেতিয়াবা কিবা চিঠিৰ খাম বনাব দিয়ে তেনেকুৱা হাতৰ কামটো কি মানে হাতৰ কামটো হৈছে এতিয়া ঘড়ী এটা বনাব লাগে ঠিক আছে ঘড়ীটো মানে একদম চলা ঘড়ী নহয় আৰু ঘড়ী ডিজাইন এটা বনাব লাগে তো কৈছে যে মেটেৰিয়েল ৰিকুৱাৰ্ড এই ঘড়ীটো বনাওঁতে আমাক কি বস্তু দৰকাৰ হ'ব কৈছে দেই এই পিচ অফ হাৰ্ড পেপাৰ এটা কি ডাঠ কাগজ লাগিব কৈছে তাৰপাছত পেয়াৰ অফ চিজাৰ্ছ পেন পেঞ্চিল পিচ অফ থাৰ্মকল ষ্টেৰ'ফৰ্মছ ষ্টিক এণ্ড গ্লু কি লাগিব আমাক এতিয়া কেঁচি লাগিব কৈছে পেন পেঞ্চিল লাগিব তাৰপিছত থাৰ্মকল লাগিব থাৰ্মকল নতুবা কিবা ষ্টেৰ'ফৰ্ম এইটো থাৰ্মকল নিচিনা আৰু এটা থাকে ষ্টেৰ'ফৰ্ম বুলি এটা থাকে নতুবা আৰু কি কৈছে ষ্টিক আমাক কি কৈছে আচাই টুকুৰা যে যিটো ভৰি কাটাটা লগাবৰ কাৰণে কাইটটো লগাব আৰু গ্লু মানে আঠা লগাব লাগিব কৈছে দেই এইবোৰ বস্তু লাগিব এতিয়া কেনেকৈ বনাব কৈছে টেক পিচ অফ স্কোৱাৰ শ্বেপ অফ হাৰ্ড পেপাৰ প্ৰথমে কি ল'ব কৈছে আমাক এটা হাৰ্ড পেপাৰ ল'ব কৈছে ন হাৰ্ড পেপাৰ গম পোৱা নহয় যিটো টান কি যিটো আমাৰ বাকচ যে এই কাৰ্টুনৰ যিটো বাকচ কিবাবোৰ কাগজবোৰ এইবোৰ ডাঠ হয়নে নহয় এনেকুৱা ডাঠ কাগজ এখন ল'বলৈ কৈছে ঠিক আছে তাক কি কৈছে ড্ৰ এ চাৰ্কুল অন দ্য পেপাৰ এইটো কি বোলে গোলকৈ ধুনীয়াকৈ কাটিব লাগে কাট আউট টু দ্য চাৰ্কুল ফৰ্ম অফ হাৰ্ড পেপাৰ এই ডাঠ কাগজখন কি কৰিব লাগে ধুনীয়াকৈ কাটিব লাগে মানে ঘূৰণীয়া আকৃতিকৈ কাটি দিব লাগে তাৰপৰা নাও ৰাইট দেম অন দ্য 1 to 10 তাতে ঘড়ীত যে আমি দেখোঁ যে 1 2 3 4 তেনেকৈ থাকে নাই তেনেকৈ তুমি এনেকৈ কাটিলা ধুনীয়াকৈ গোল কাটিলা তাৰপৰা তুমি কি এনেকৈ 12 1 2 3 4 5 6 7 8 9 10 11 এনেকৈ ধুনীয়াকৈ লিখি ল'বা ঠিক আছে নেক্সট কি কৰিবা তাতে এই মাজতে কি কৰিবা ধুনীয়াকৈ হোল কৰি দিবা ইয়াতে ধুনীয়াকৈ ফুটা একদম ঘড়ীতে এই ঘড়ীটোৰ মাজতে ফুটা এটা কৰিবা এই ফুটাটো তাৰপৰা কি কৰিবা তুমি আঠাৰ সহায়ত কি কৰিবা তিনিডাল কি কৰিবা ষ্টিক মানে তিনিডাল আচাৰি আৰু এডাল অকণমান শকত হ'ব এনেকুৱা শকত হ'ব এডালমান অকণমান দীঘল হ'ব এনেকৈ দীঘল লুংলুঙীয়া হ'ব এডাল অকণমান পাতল ক্ষীণ হ'ব এনেকৈ ক্ষীণ হ'ব এনেকুৱা সেইডাল তিনিডাল আচাৰি লগাই দিবা সেই লগাই পিনি এইখিনি কি কৰিবা তুমি বনাই মেলি তোমালোকৰ ছাৰ বাইদেউক জমা কৰিবা নথবা তুমি এইটো তোমালোকৰ স্কুলত যদি ভাল দেখি ধুনীয়াকৈ আঁৰি থৈ দিবা ক্লাছৰুমত ঠিক আছে সেইটোৱে আছিলে প্ৰকল্প তোমালোকে ঘৰত বনাব চেষ্টা কৰিবা তোমালোকৰ ছাৰ বাইদেউ এনেও ক'বই বনাবলৈ তোমালোকে এইটো ঘৰত বনাবলৈ চেষ্টা কৰিবা ঠিক আছে এইখিনি আছিলে প্ৰকল্প ঠিক আছে নেক্সট আমি এইটো এক্সাৰচাইজলৈ যাওঁ এইটো লাষ্ট প্ৰশ্নলৈ আহিছোঁ লাষ্ট প্ৰশ্ন তাৰ আগৰ প্ৰশ্ন আৰু ইউ মাষ্ট হেভ এ লাৰ্ণ ৱৰ্ড ডাঙৰ কৰোঁ You must have a learned word with two letters together as shown below. Let's try to pronounce these words after completing the list from the lesson read so far. এখানে কি কৈছে ইয়াতে কিছুমান দুটা কি আছে এলফাবেট বা লেটাৰ্ছ আছে এই দুটা লেটাৰ্ছ থকাক আমি প্ৰনাউন্স কৰিম CH আমি ছ বুলি প্ৰমাণ কৰিম হয় নহয় তো এইটো কি হ'ব CH থকা ৱৰ্ড কি আমি কি CHILD এটাক আমি কি বুলি কৰিম চাইল্ড বুলি কৰিম কি বুলি চাইল্ড মানে সৰু বাচ্চা ল'ৰা ছোৱালী ঠিক আছে তেনেকৈ আকৌ SH কি বোলে ছ বুলি পঢ়িম এইটো ক'বলৈ চিপ ইয়াৰ পৰা চিপ হ'ব জি আৰু কি গৈৰে গ্ৰ' বা গ্ৰীণ BR বৰে ব্ৰ ঠিক আছে ব্ৰিং CR কৈৰে ক্ৰাই BL বইলে ব্লু ঠিক আছে FL ফয় যোগ ল পইলে ফ্লাৱাৰ ST হষ্টেষ্ট ষ্টপ তেনেকৈ অসমীয়া যে কিছুমান আমাৰ থাকে যে CL কৈলে ক্লেপ এনেকৈ লগতে আমাক কি কৈছে ইয়াতে আৰু বেলেগ ইয়াত থকা শব্দ আমাক লিখিব কৈছে এতিয়া আমি লিখিম CL থকা আৰু বেলেগ কি হ'ব আমি লিখিব পাৰিম CHEP চিপ লিখিব পাৰোঁ ঠিক আছে আকৌ এইটো লিখিব CH লিখিব পাৰোঁ CHW চিপ ঠিক আছে GR থকা আমি লিখিব পাৰিম গ্ৰ' GRO গ্ৰ' BR থকা আমি লিখিব পাৰিম ব্ৰিং এইটো ব্ৰিংটো BR পৰা আৰম্ভ হয় CR আৰম্ভ হোৱাৰ লেটাৰ আমি লিখিব পাৰোঁ ক্ৰ' ঠিক আছে বিল আৰম্ভ হোৱা আমি লিখিব পাৰোঁ ব্লেংকেট লিখিব পাৰোঁ ঠিক আছে ঠিক তেনেকৈ FL আৰম্ভ হোৱা আমি লিখিব পাৰোঁ ফ্ল' তাৰপৰা এই ST আৰম্ভ হোৱা আমি ষ্টেট লিখিব পাৰোঁ ঠিক আছে তাৰপৰা CL আৰম্ভ হোৱা আমি লিখিব পাৰোঁ ক্লেভাৰ লিখিব পাৰোঁ ঠিক আছে এতিয়া চাওঁ মানে কি হৈছে ইয়াতে এই চিপ মানে হ'ল সৰু সস্তা চিপ মানে হ'ল ভেড়া ঠিক আছে এই গ্ৰ' মানে হৈছে বাঢ়ি যোৱা ব্ৰিং মানে অনা ক্ৰ' মানে কাউৰী
ব্লেংকেট আমি জানোৱেই ব্লেংকেট ঠাণ্ডা দিনৰ কাপোৰ ফ্ল' মানে বৈ যোৱা ষ্টেট মানে আমাৰ ৰাজ্য ক্লেভাৰ মানে বুদ্ধিয়ক ইয়াতে চোৱা এইবোৰ চি এইচৰ পৰা আৰম্ভ হৈছে চাইল্ড হৈছে চি এইচৰ পৰা কি হয় চিপু হয় তো চি এইচটো কি বুলি উচ্চাৰণ কৰে ছ উচ্চাৰণ কৰে ঠিক আছে চি এইচ আকৌ কি চি এইচে কি উচ্চাৰণ কৰে ছ উচ্চাৰণ কৰে এইটো চিপ হৈছে চিপ ঠিক আছে জি আৰে কি কৈছে জি আৰে কি উচ্চাৰণ কৰে আমাৰ অসমীয়াত যদি চাব যায় এইটো কি হ'ব গযোগ ৰ মানে কি হ'ব গৈৰেক গ্ৰ এইটো কি হ'ব এইটো কি লিখিছোঁ ৰ'বা এইটো হ'ল গৈৰেক গ্ৰ যদি থাকে অসমীয়াত এইটো তাৰ কাৰণে আমি ইংৰাজীত কি ব্যৱহাৰ কৰিম জি আৰ ব্যৱহাৰ কৰিম ব যুগ ৰ বৈৰে ব্ৰৰ কাৰণে কি ব্যৱহাৰ কৰিম বি আৰ ব্যৱহাৰ কৰিম ক যুগ ৰ কৈৰেক ক্ৰ এইটো কৈৰেক ক্ৰ ক্ৰ যুগ ৰ কাৰণে ব্যৱহাৰ কৰিম আমি চি আৰ ব্যৱহাৰ কৰিম এইটো ব যুগ ৰ বৈলে ব্ল এইটো কাৰণে কি কৰিম এইটো ব্যৱহাৰ কৰিম এফেলৰ কাৰণে ফইলে ফ্ল' ফইলৈ ফ্ল' ঠিক আছে এছ টিৰ কাৰণে হস্তিয়াস্ত বা হস্তিয়াস্ত ঠিক আছে চি এলৰ কাৰণে কৈলে ক্ল এইটো যেতিয়া এই শব্দবোৰ ৱৰ্ডবোৰ যেতিয়া আৰম্ভ হয় এইটো উচ্চাৰণ এইবোৰ যেতিয়া উচ্চাৰণ হ'ব বইলে ব্ল বা কৈৰেক ক্ল যেতিয়া উচ্চাৰণ হ'ব তেতিয়া আমাৰ ইংৰাজীত যেতিয়া লিখিম তেতিয়া আমি চি আৰৰ পৰা আৰম্ভ কৰি লিখিম ঠিক আছে নেক্সট তলত এতিয়া কৈছে যে লাষ্ট নাও লিচন এণ্ড ৰিপিট দিছ ৱৰ্ড এতিয়া এইখিনি তলৰ ৱৰ্ডখিনি কি কৈছে আমাক শুনি পিনি ক'ব কৈছে ঠিক আছে কি আছে প্ৰথমটো হৈছে ক্ৰেপ ব্লেণ্ড ব্ৰিং ব্লক ফ্লপি ফ্লেট ফ্ৰেছ ব্ৰিক ফ্ৰক প্লাম গ্ৰাছ ষ্টেম ক্লিপ ষ্টপ ক্ৰাছ প্লান প্লেচ স্লিপ ক্লক গ্ৰাণ্ট তোমালোকে আকৌ বাৰে বাৰে ক'ব চেষ্টা কৰিবা যে ক্ৰেপ ব্লেণ্ড ব্ৰিং ব্লক ফ্লাফি ফ্লেট ফ্ৰেছ ব্ৰিক ফ্ৰক প্লাম গ্ৰাছ ষ্টেম ক্লিপ ষ্টপ ক্ৰাষ্ট প্লান প্লেচ স্লিপ ক্লক গ্ৰাণ্ট এতিয়া চোৱা এই অৰ্থবোৰ যদি ক'ব যাওঁ ক্ৰেপ মানে হ'ল কেঁকুৰা এইটো হৈছে কেঁকুৰা চাবা দেই ব্লেণ্ড মানে হ'ল মিলি যোৱা দুটা বস্তু যেতিয়া মিলি যায় ব্লেণ্ড বুলি কয় ব্লেণ্ডিং ঠিক আছে ব্ৰিং মানে হৈছে অনা ব্লক মানে কৈছে যিকোনো ৰাস্তা যে ব্লক কৰি আবদ্ধ কৰি দিয়া ফ্লপি মানে হৈছে পাহৰি যোৱা ৰ'বা দেই পাহৰি যোৱাটো কি কয় ফ্লপি বুলি কয় ঠিক আছে ফ্লেট মানে কি সমান যেতিয়া সমতল হ'ব এইটো ফ্লেট বুলি কয় ফ্ৰেছ মানে কি মানে সতেজ বিশুদ্ধ ব্ৰিক মানে কি ইটা ফ্ৰক মানে ভেকুলী আমি জানোৱেই প্লাম মানে হ'ল বগৰী গ্ৰাছ মানে হৈছে ঘাঁহ ষ্টেম মানে হৈছে ডাল ক্লিপ মানে হ'ল তোমালোকে আমি যে চুলি যে লগাওঁ যে ছোৱালী মানুহে যে চুলি ক্লিপ লগাই যে সেইটো ক্লিপ ষ্টপ মানে হ'ল ৰখাই দিয়া বন্ধ কৰা ক্ৰাছ মানে হ'ল খোলা প্লান মানে হ'ল গছ প্লেচ মানে হ'ল শপত স্লিপ মানে হ'ল পিছলি যোৱা ক্লক মানে ঘড়ী আৰু গ্ৰাণ্ট মানে হ'ল এই মানে মুখত অহুকে গাহৰি যেতিয়া কান্দিলে চাউণ্ড ওলাই নাই এইটো কয় গ্ৰাণ্ট বুলি কয় ঠিক আছে এইখিনি ৱৰ্ডখিনি তোমালোকে অৰ্থখিনি বুজিবৰ কাৰণে কৈ দিছোঁ চাবা অকণমান ঠিক আছে ইমানতে আমাৰ এইটো এক্সাৰচাইজ এইটো লেচন শেষ হৈ গৈছে লেচনটোৰ নাম আছিলে হেল্ডি হেবিট ইমানতে শেষ হৈছে তোমালোকে ভিডিঅ'টো পাই কেনেকুৱা পালা জনাবা আমাৰ লেচনটো আছিলে হেল্ডি হেবিট আছিলে আমি শেষ কৰিলোঁ এই ভিডিঅ'টো আমি গোটেইবোৰ আটাইবোৰ এক্টিভিটিজ কৰিব চেষ্টা কৰিলোঁ ক'ৰবাত অকণমান কিবা ভুল হ'ব পাৰে তোমালোকে এইখন চাই দিবি মোক জনাই দিবা আৰু কিবা ক'বলগীয়া থাকিলে কমেণ্টত ক'বা আৰু কিবা যদি ইম্প্ৰুভ কৰিব লাগিছে ভিডিঅ'টোত তেন্তে তোমালোকে জনাবা তোমালোকে ভিডিঅ'টো কেনেকুৱা পালা সেইটো লিখি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আগলৈ তোমালোকৰ বাকীবোৰ লেচনো এনেকৈয়ে পাই থাকিবা ঠিক আছে আজিলৈ আহিছোঁ ধন্যবাদ